ঠিক আছে, আফটাৰ এ গুড ব্ৰেক আজি বহুত দিনৰ মূৰত চেচন কৰিছোঁ। গুড ব্ৰেক মানে কি হ'ল, মই তোমাৰ কভিড এডিঙৰ ছেটিংছবিলাকত খেলি আছিলোঁ যে কি টাইপৰ ছেটিংছ কেইটা ল'লে ভাল হ'ব। মই নিজে এলগো এক্সপাৰ্ট হয় ষ্টিল ভাবা মই ফ্যান্স এলোকেশ্যন কৰোঁতে তাৰপৰা লট চাইজ এলোকেশ্যন কৰোঁতে মোৰো অকণমান টাইম লাগে। উপায় নাই, দিছ ইজ লাইফ। আৰু আজি আমি শিকিম যে অনলি ছিজন কেকে নহয়, যিকোনো যদি এলগ' লওঁ তাৰ লগত আমাৰ ফাণ্ডটো কেনেকে, লট চাইজবোৰ কেনেকে আমি কেলকুলেট কৰিম। আৰু আমি ভালকে ইনডেপথ কিছুমান বস্তু চাম যে এইখন যিখন ট্ৰেডিঙৰ লিষ্টখন, হিষ্ট্ৰিকেল ট্ৰেডিঙৰ লিষ্ট, সেইটো চাই পিনি আমি কিবা এটা ইয়াতকৈ বেছি অলপ বেছি ভাল কিবা কৰিব পৰা কিবা ব্যৱস্থা আছে নি তাকো ভাবিম অলপ। আৰু বহুতে সুধি আছা যে এলক' কৰিবৰ কাৰণে প্ৰিমিয়াম ল'বই লাগিব নেকি? প্ৰিমিয়াম নহ'লেও হয়, অৰ্ডাৰ পাঞ্চ কৰিবৰ কাৰণে এচেঞ্চিয়েলি মোৰ দেন এনাফ। বাট তুমি যদি হাৰ্ডক'ৰ ডেভেলপাৰ হোৱা আৰু বেকটেষ্টবিলাক লাগে ভালকে ইনডেফথ, ত' 5 years 7 years এনেকুৱা বোলে ডিপ বেকটেষ্ট লাগে, চ' প্ৰিমিয়ামটো লাগিব। প্ৰিমিয়ামটো ল'বৰ কাৰণে অফাৰ মাজে মাজে চলি থাকে, আহি থাকে, নিজে নিজে পপ আপ হৈ থাকে। কিন্তু এটা প্ৰিমিয়াম খালি মানে প্ৰিমিয়ামত অফাৰ এটা সময়ত খালি ফিক্স পায়, সেইটো হৈছে ব্লেক ফ্ৰাইডে। চ' ব্লেক ফ্ৰাইডে অফ 2025 বুলি চাৰ্চ কৰিব গুগলত, মে বি নৱেম্বৰৰ কোনোবা এটা ডেজ হ'ব। ত' তেতিয়াও তোমাৰ ভাল অফাৰ এটা দিয়ে, 70 to 80% অফাৰ এটা দিয়ে। ত' মষ্ট অফ ট্ৰেডিং ভিউ ইউজাৰবিলাকে ব্লেক ফ্ৰাইডে দিনাই প্ৰিমিয়ামটো কিনে। আৰু যদি তোমাক বোলে লাগেই বোলে, মই বোলে ক'ড এটা বনালোঁ, প্ৰিমিয়ামটো লৈ চাব পাৰা, নহ'লে ফ্ৰী একাউণ্ট এটা খুলি পিনি কাৰ্ডখন একেখনে কাৰ্ড ইউজ নকৰিবা, বেলেগ কিবা কাৰ্ড এখন ইউজ কৰিবা। নতুন জিমেইল, নতুন ট্ৰেডিং ভিউ, নতুন কাৰ্ড, উপায় নাই। উই আৰ ইণ্ডিয়ানছ, এনেকুৱা খুচুৰা খুচৰি কাম কৰিবই লাগিব মাজে মাজে। আৰু লাষ্ট ধৰি লোৱা 7 days ছিজন কেক ইমানো ডাঙৰ পাৰফৰ্ম নাই কৰা। এছ এলো খাইছে ইয়াত, ইয়াতো এছ এল খাইছে, বাট এভৰিথিং আণ্ডাৰ কণ্ট্ৰল উইথিন দ্য ৰেঞ্জ অফ ড্ৰডাউন। যিটো বস্তু আমি আগতে জানো যে দৰদাউন কি হয়, চ' দৰদাউনৰ ভিতৰত কিনো, ইয়াত তোমাৰ দৰদাউন আছিলে কিমান, 5,000 চামথিং, কিমান যে 1500হে, আৰামত মেকআপ হৈ যাব এইবিলাক বস্তু। এইবিলাক ফেজ থাকিবই। আৰু আগষ্ট মাহটো অভাৰঅল গোটেইকেইটা মিলাই পিনি প্ৰফিটতে আছে, 5টা এছেট মিলাই পিনি। এতিয়া 1 ছেপ্টেম্বৰৰ পৰা নতুন বস্তুবিলাক ষ্টাৰ্ট হ'ব, নতুন ৰিজলিউচন, আৰু বাইনেন্সত কপি ট্ৰেডিংটো হৈয়ে থাকিব। সেইটো এটা ৱৰ্ল্ড ৱাইড আমাৰ পৰ্টফলিঅ' বনিব, বুজি পাইছা? জুইদা গোজ টু ইণ্টাৰনেশ্যনেল লেভেল। তাত মানে কি হ'ল, মোৰ প্ৰফাইলটো ন চবেই চাব পাৰিব, আৰু এক্সেছ ল'ব পাৰিব যদিহে মই এক্সেছ দিওঁ। আৰু তাত দুটা টাইপৰ প্ৰফাইল ক্ৰিয়েট কৰিব পাৰি বাইনেন্সত, এটা হৈছে পাব্লিক, এটা হৈছে প্ৰাইভেট। প্ৰাইভেটটো ধৰি লোৱা আমি যোনে জানো, যাক যাক জানো সিহঁতক পাছপৰ্ট দি পিনি আমি অনলি মোৰ ডেটকেইটা কপি কৰিব পাৰিবি বুলি মই ফুল ফ্লেক্সিবিলিটি থাকে। আৰু খালি পাব্লিকটোত যোনে মজা তেনেকেই আহিব পাৰে। সেইবিলাক ফিল্টাৰ আউট কৰিব পাৰি এটাই কি, মিনিমাম কেপিটেলটো দি পিনি যে পাব্লিককো কপি কৰিব দিছা, বাট মিনিমাম কেপিটেল ইমান হ'ব লাগিব, তেনেকুৱা। আৰু সেইটো আপগ্ৰেড হৈ গৈয়ে থাকে। অনলি বাইনেন্সে নাই, বিং এক্সতটো আৰু পাৰি। বিং এক্সত এবাৰ দেখিছোঁ কি এটা মানুহৰ পৰা কোনোবাই 3,000 মান মানুহেও কপি কৰি আছে, পাব্লিক হয় সেইটো কপিটো। বাট আৰু দেখিছোঁ যে উই আৰ দা, আমাৰ ৰিজাল্টটো অলপ বেছি ভাল হ'ব নেকি সময়ত গৈ। ডেম না ৰিয়েল একাউণ্ট? ৰিয়েল একাউণ্ট। এইবোৰ ইয়াত ডেমো চেমো চলি নাথাকে বাইনেন্স বা হেৰিত কি আছিলে বিং এক্সত। মক কৰিব পাৰা, মক মানে হৈছে ডেমো একাউণ্ট টাইপৰে হ'ব, যে কিমান হ'লহেঁতেন সেইবোৰ চাব পাৰা মানে।
আপুনি কৈ দিব অফাৰ পালে, য়েছ মই অফাৰ পালে গ্ৰুপত লগালগ পোষ্ট কৰি দিম। ট্ৰেডিং ভিউৱে হৈছে আমাৰ মেইন বুক। সেইখন বুকৰ পৰাই যি কুৱেশ্যন আহে আহিব এলগৰ। চ' ইয়াতে যদি বুকখনত যদি কিবা অফাৰ আহে মই ক'ম, আৰামত ক'ম। আৰু ইউজুৱেলি যিবিলাকে ধৰি লোৱা প্ৰিমিয়াম এবাৰ হ'লেও নাই কিনা ন, সিহঁতি কিবা নহয় কিবা এটা কৰি পিনি অফাৰ দিয়ে থাকে। খালি অকমান ৰেগুলাৰ ইউজাৰ হ'ব লাগিব। দাদা কেইদিনমান আগত কিবা এটা স্ক্ৰিপ্ট গিফ্ট দিছিল গ্ৰুপত, কেনেকে কি কৰিব লাগিব সেইটো তুমি যেতিয়া স্ক্ৰিপ্টটো ল'লা ন, ফাইন এডিটৰ ত' মই কি দিছিলোঁ এইটো, এক ছেকেণ্ড ৰ'বা, ফৰ মাই চেফটি এক ছেকেণ্ড, মই শ্বেয়াৰটো এক ছেকেণ্ডৰ কাৰণে অফ কৰিছোঁ। ৱেইট, মই লাষ্ট যিটো এই স্ক্ৰিপ্ট দিছিলোঁ সেইটো দেখাই দিছোঁ কেনেকে ইউজ কৰিব লাগে। ক্ৰিপ্ট' লিগেল হয়, ফৰেক্সটো অলপ গ্ৰে এৰিয়া হয়। নট লিগেল নট ইললিগেল। হ'ব হ'ব, তুমি একবাৰ কিনিলে মানে কিনিলা আৰু, বা এবাৰ এক্সেছ ল'লা যেতিয়া ল'লা, আগতো লাইফ টাইম হয়। খালি এটাই কথা, যেতিয়া মন যায় তেতিয়াই এড কৰিব পাৰিবা, খালি ইউজিডিটো লাগিব, ইউজিডিটো লোড কৰি ল'বা। তো মই যোনটো স্ক্ৰিপ্ট দিছিলোঁ, গিফ্ট স্ক্ৰিপ্ট ন, সেইটো দেখাইছোঁ ৰ'বা, মই কপি কৰি লওঁ। মই স্ক্ৰীনখন অলপ দেৰি কাৰণে পজ কৰি থৈছোঁ, যাতে মোৰ পাৰ্চনেল কিছুমান চেটছ হয়, চেটছখিনি যাতে হেৰি নহয়। অ'কে। কন্ট্ৰল চি। ঠিক আছে, মই যিটো স্ক্ৰিপ্ট দিছিলোঁ, ইয়াত মই গোটেই স্ক্ৰিপ্ট ইয়াত পেষ্ট কৰিছোঁ, এতিয়া দেখিছা চবে? অ'কে, দিম বাৰু ৰ'বা, টেলিগ্ৰামৰ কথাটো ক'ম। কিন্তু কথাটো কি হ'ল, প্ৰথমতে এতিয়া স্ক্ৰিপ্টৰ কেনেকে ইউজ কৰে তাক মই বুজাই দিছোঁ। স্ক্ৰিপ্টটো গোটেইটো কপি কৰিবা, পাইন এডিটৰত যাবা, ইয়াতে গৈ পিনি ক্ৰিয়েট এ নিউ ইণ্ডিকেটৰত ক্লিক কৰি দিবা। ঠিক আছে, এতিয়া এই গোটেইখিনি চাফা কৰি লৈছোঁ। আমি গোটেইখিনি ইয়াত পেষ্ট কৰি দিলোঁ, ছেভ টিপি দিলোঁ। ছেভ টিপি দিয়াৰ পিছত এইটো নামটো লিখি ল'লোঁ, যে জয়দা গিফ্ট ইণ্ডিকেটৰ। চ' এই বস্তুটো ছেভ কৰি দিলোঁ। ঠিক আছে, ক'ডটোত একো এৰৰ নাই কাৰণে ধুনীয়াকে লোড হৈছে। এতিয়া আমি কি কৰিম, এড টু দা চাৰ্ট কৰি দিলোঁ। এতিয়া আমি কি কৰোঁ, এইকেইটা অলপ এতিয়াৰ কাৰণে আঁতৰাই লৈছোঁ। আমি যাম এতিয়া RSI বুলি। চ' RSI যদি চাইছা আৰু এইটো ইণ্ডিকেটৰ যে চাইছা, দেখিবলৈ অকণমান চিমিলাৰ হয়, নট দ্য ছেম। চিমিলাৰ হয়, নট দ্য ছেম, বাট RSIত চোৱা, ইয়াত তোমাৰ অভাৰচোল্ড, 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 এইডোখৰত অভাৰচোল্ড, তাৰপৰা এইডোখৰত অভাৰবট, অভাৰবট, নইজ বহুত আছে দেখিছানে? ইয়াত বহুত নইজ আছে। ইয়াত অনলি আমি ইণ্ডিকেটৰ কি ইউজ কৰিছোঁ, অনলি RSIটো।
তো অনলি RSI ইউজ কৰিছোঁ। চ' ইয়াত তোমাৰ নইজটো বেছিকে আছে, কিন্তু আমি ইয়াত কি কৰিছোঁ, ইণ্ডিকেটৰ এসোপামান ইউজ কৰিছোঁ। ভৰ্টেক্স, ষ্টকেষ্টিক্স, তোমাৰ SMIO, RSI, তাৰপৰা POC, MFI, মমেণ্টাম, ফিচাৰ, চব এগালমান ইণ্ডিকেটৰ ইউজ কৰিছোঁ। গোটেইগাল মিলি পিনি ইয়াত অভাৰবট বা অভাৰচল জোনখিনি ইয়াত বনায়। চ' ইটছ কাইণ্ড অফ RSI হিচাপত তোমালোকে ট্ৰিট কৰিব পাৰা। আৰু এইটো বেছিকে ভাল পাবা ইউজ কৰি পিনি 5 মিনিটত। ঠিক আছে, 5 মিনিটত ইউজ কৰি বেছি ভাল পাবা। এইডাল বোলে এটা ছাপৰ্ট হয়, আৰু ধুনীয়াকে ইয়াত অভাৰ চল্ডৰ পৰা বোলে ধুনীয়া কেণ্ডেলা লাগিছে, ৰিজেকশ্যন। ঠিক আছে, ত' এনেকুৱাবিলাকত তোমালোকে কম ৰিস্ক লৈ পিনি হাই ৰিৱাৰ্ডৰ ট্ৰেডবিলাক ল'ব পাৰা। চ' ইটছ কাইণ্ড অফ RSI তোমালোকৰ ফিল্টাৰ্ড ভাৰ্চন। আৰু মানে RSIত অনলি RSI ভোটটো নলয় মানে, বহুতৰে কনফাৰ্মেশ্যন লয়, তাৰপিছতে অভাৰবট বা অভাৰ চল বস্তুখিনি সি ডিফাইন কৰে। হ'ব, বুজি পাইছা এইখিনিলৈকে? অ'কে, একদম ইজি। দেখিব ধুনীয়া হয় RSIতকৈ। কি চেলিয়া ন, মানুহটো ক্ৰিয়েটিভ যে, দেখিছা নাই? এইবিলাক ডিজাইন মই কৰিছোঁ আকৌ দেই। আৰু ইয়াতে মন গ'লে চেঞ্জ কৰিব পাৰি নেকি, এইবিলাক বনাব পাৰি, চেঞ্জ কৰিব পাৰি। তোমাক বোলে সেউজীয়া সলনি বোলে মোক এই লাগে বোলে, এনেকে কৰি ল'লা। এতিয়া বোলে কাৰোবাক বোলে পিংক ভাল লাগিছে, এনেকুৱা কৰি ল'লা। ঠিক আছে, ছোৱালীকেইজনীয়ে খুব ভাল পাব এইটো কালাৰ। আৰু এইটো বোলে অকণ শকত কৰিব মন গৈছে বোলে, এনেকুৱা কৰি ল'লা। ইয়াত এনেকে টিপি ল'লা। এইটো বোলে বেছি শকত লাগিছে, এতিয়া এনেকুৱা কৰি ল'লা। এইটো বোলে অলপ বেলেগ এটা লওঁ, বোলে ডটেড লওঁ বোলে, এনেকুৱা কৰি ল'ব পাৰা। ফুল ফ্লেক্সিবিলিটি আছে। এইবিলাক বস্তু আগতে মানে খেলিছিলোঁ, খুব খুব কৰিছিলোঁ এইবিলাক আমি, সেইকাৰণে এনেকুৱা পটাপট আহি যায় এতিয়া। ঠিক আছে, যিটো ডিফল্টটোলে ৰিছেট ছেটিং কৰি দিছোঁ। অ'কে, ঠিক আছে, এইটো ইণ্ডিকেটৰ এনেকৈ ইউজ কৰিবা। ফিল্টাৰ্ড ভাৰ্চন অফ মেনি ইণ্ডিকেটৰবিলাক যেতিয়া তোমাৰ ইনলাইন হয়, তেতিয়াহে অভাৰচল বা অভাৰবট জোনকেইটা বনে। আৰু বেছিকৈ ট্ৰেড পাবৰ কাৰণে তোমালোকে লোৱাৰ টাইম ফ্ৰেমত যাবা। আৰু অটো ছাপৰ্ট এণ্ড ৰেজিষ্টেঞ্চৰ এটা ইণ্ডিকেটৰ দিছিলোঁ এইকেইদিনতে গ্ৰুপত। সেইটো ইয়াত তোমালোকে হেৰি কৰি ল'ব পাৰা, এড কৰি ল'ব পাৰা। ত' মেনুৱেল ট্ৰেডিঙৰ কাৰণে মেইনলি দিছিলোঁ। ত' আজি আৰু এটা গিফ্ট আছে, যোনজন আহিলা, এতিয়ালৈকে কিমান আহিছা? অলমষ্ট 50জন। এই মই 50জন ন, পুৰা কনচিষ্টেণ্ট দেখোন। যোনদিনা হাইপ থাকে সেইদিনা ধৰি লোৱা 100জনৰ ওপৰত থাকে, কিন্তু ক্লাছটো শেষলৈকেও এই 50জন ন, হেডছ অফ বে, এইজন থাকেই মানে। ভাল লাগিছে সেইটো কাৰণে। হ'ব বাৰু দিয়া। এতিয়া কি কৈছা মোক, টেলিগ্ৰামৰ বেনিফিটছটো কি হ'ব? টেলিগ্ৰামৰ বেনিফিটছটো এইটোৱে যে, এইটো মই এতিয়া আঁতৰাই দিওঁ হা, এইটো ইণ্ডিকেটৰ আঁতৰাই দিছোঁ এতিয়া। এইটো মই ৰিলোড কৰি দিছোঁ, যিটো আমাৰ মেইন চাৰ্টখন ওলাওক। ত' অলৰেডি আমি বেক টেষ্ট কম্পিটিশ্যন পাতিলোঁ। বেক টেষ্ট কম্পিটিশ্যনত আমি গম পালোঁ যে এইকেইটা ভাল ভাল ছেটিংছ হয়। এইকেইটা ভাল ভাল ছেটিংছ হয়, যিকেইটা একদম আমাৰ বেক টেষ্টৰ উইনাৰকেইটাই কষ্ট কৰি মেলি কৰি উলিয়ালে। মই জাষ্ট ইণ্ডিকেটৰটো বনালোঁ, বাট ভালকৈ ইউজ কৰিব তেওঁলোকে মোতকৈ বেছিকৈ জানে, সেইটো মই ডাঠি ক'ব পাৰিম, যোনকেইজনে ইউজ কৰি আছে। আৰু বেক টেষ্ট কম্পিটিশ্যনত যিকেইজন মানে বেছি দিন টাইম দিলে, সিহঁতিতো মোতকৈ বেছি ভালকৈ জানে যে এই ইণ্ডিকেটৰটোৱে কোন সময়ত ভালকৈ ট্ৰেড ল'ব, কোন সময়ত বেয়াকৈ ট্ৰেড ল'ব। চ' মই সেইকাৰণে বেছিকৈ তেওঁলোকৰ ওচৰত ইন টাচত আছোঁৱেই। বাৰু যি কি নহওক, তেওঁলোকে বেষ্ট ছেটিংছ উলিয়ালে। বেষ্ট ছেটিংছ উলিওৱাৰ কাৰণে আমাৰ ধৰি লোৱা এইটো যিটো প্ৰফিট কাৰ্ভটো বহুত ধুনীয়া ওলালে, স্মুথ ওলালে। ত' মই এতিয়া কাম কৰিছোঁ কি, এতিয়া ট্ৰেডিং ভিউটো তোমালোকে ছাবস্ক্ৰিপশ্যন ল'ব লাগিব। তাৰপিছত তোমালোকে টেকনিকেলি ইমান ষ্ট্ৰঙো নহয়। ইয়াৰ পৰা তোমালোকে ট্ৰেডটো ব্ৰকাৰৰ লগত কানেক্টটো কৰিব নোৱাৰা, চ' মেনুৱেলি ট্ৰেড কৰিব লাগিব। বেছিখিনি মানুহে মেনুৱেলি ট্ৰেড কৰিব। আৰু টাইম ফ্ৰেমবিলাক ইউজুৱেলি অকল ইথিৰিয়ামটোতহে 1 ঘণ্টা, বাকীবোৰ চবতে চাগে 2 ঘণ্টা হয় টাইম ফ্ৰেমবিলাক। ইয়াতো 2 ঘণ্টা, বাকীবিলাক চবতে 2 ঘণ্টাই হয়। চ' ইয়াতে যিকেইটা ভাল ট্ৰেডছ আহে, এই ভাল ট্ৰেডছখিনি গোটেইখিনি এই যিখিনি আহিব, এইটো তোমাৰ পজিশ্যন চাইজ কিমান হয়, তাৰপৰা এণ্ট্ৰি কোনডোখৰত হৈছিলে, এক্সিট কোনটোত হৈছিলে, এভৰিথিং
মানে লাইভকে তোমাৰ টেলিগ্ৰাম চেনেলত পোষ্ট হৈ যায়। ঠিক আছে। চ' ভাল ছেটিংছত যোনকেইটা ভাল ভাল ট্ৰেডছ আহিছে আৰু বটটোৱে যোনকেইটা ভাল ভাল মানে ছেটিংছত ট্ৰেডকেইটা লৈ আছে, লাইভ আপডেট টেলিগ্ৰামত হয় বাছ। আৰু এইটো বস্তু বহুত ইনফৰ্মেটিভ হয়। বিকজ মানে ভাল ট্ৰেড ভাল ছেটিংছ ইউজ কৰিছে কাৰণে ভাল ট্ৰেডকেইটা আহিছে। চ' সেইটো বস্তু বেলেগে ধৰি লোৱা প্ৰপ ফাৰ্মৰ কাৰণে ইউজ কৰে, পাৰ্চনেল একাউণ্টৰ কাৰণে ইউজ কৰে, আৰু বহুতে ধৰি লোৱা এলগ' ইউজ কৰিব বিচাৰে। বাট ধৰি লোৱা প্ৰথমতে ষ্টাৰ্টিং কেপিটেলটো কম কাৰণে চব বস্তু কানেকশ্যন ধৰি লোৱা ট্ৰেডিং ভিউ কানেকশ্যন, ৱেব হুকৰ কানেকশ্যন, ব্ৰকাৰ কানেকশ্যন, আৰু টেকনিকেলি ইমান ষ্ট্ৰং নহয়, তেনেকুৱাবিলাক মানুহে ইউজুৱেলি টেলিগ্ৰামতো ইউজ কৰে। আৰু টেলিগ্ৰামত ধৰি লোৱা মানুহ এইবাৰ কম আছে দেই, যথেষ্টখিনি কম আছে। আৰু কি হ'ল, মে বি চাগে মেইন এণ্ট্ৰি বেৰিয়াৰ আমাৰ চিজন কেকৰ ক'ডটো বা আমাৰ হেৰিটো নহয়, বেছিকে ইউ এছ ডি টিটো হয়। আৰু বহুতে ভয় খাই আছে কি ধৰি লোৱা ক্ৰিপ্ট'ত ইললিগেল হয়, বা ধৰি লোৱা ফৰেক্স ইললিগেল হয়। হয় বাৰু, ফৰেক্সটো কাইণ্ড অফ গ্ৰে এৰিয়া, নট লিগেল নট ইললিগেল। মই ধৰি লোৱা এক্স এমৰ গ্ল'বেলৰ যিটো আছে বা কি আছিলে ইয়াৰ নাম কি আছিল, এক্স এন এছৰ ছাপৰ্ট টিম, সিহঁতৰ লগত চবৰ লগত কথা পাতিলোঁ যে ইণ্ডিয়াততো অপাৰেট কৰিব নিদিয়ে, তোমালোকে কেনেকৈ অপাৰেট কৰি আছা, কেনেকৈ অপাৰেট কৰিছা। তেতিয়া সিহঁতি গোটেইবিলাক মোক দেখালে যে ডকুমেণ্টছখিনি আমি চাইপ্ৰাছ এনেকুৱা কেইটামান কাণ্ট্ৰি আছে, দেশ আছে, তো আমি সিহঁতৰ ব্ৰকাৰ বেষ্ট ব্ৰকাৰ হয়, আৰু এনেকুৱা এনেকুৱা টাৰ্মছ এণ্ড কণ্ডিশ্যন হয় ইণ্ডিয়াত আমাৰ। চ' গোটেই মোক হেৰিখিনি পঠিয়ালে, পি ডি এফ চি ডি এফ খিনি পঠিয়ালে। পি ডি এফ খিনি পঠিয়াই মেলি মই এতিয়া ইমানখিনি বস্তু বুজি নাপাওঁ, বাট এইটো বস্তু বুজি পালোঁ কি সিহঁতি কাইণ্ড অফ ট্ৰিকি ৱেত আমাৰ যিখিনি ধৰি লোৱা ল' এণ্ড ৰেগুলেশ্যনৰ সেইখিনিত অকণমান বুদ্ধিৰে মানে সৰকাই মেলি ফৰেক্সখিনি কৰিব দি আছে ইণ্ডিয়ান ইউজাৰবিলাকত। নট অনলি ধৰি লোৱা কেইজনমান মানুহ, ইণ্ডিয়াত বহুতখিনি ট্ৰেডাৰে সেই এক্সচেঞ্জটো ইউজে কৰি আছে, আৰু গভাৰমেণ্টও জানে এইটো কথা আৰামত। ত' গোটেই ভিতৰৰ বস্তুটো ইমান ভালকে নাজানো মই, বাট সেয়াই আৰু। গতিকে ফৰেক্সতকৈ যিটো বস্তু এতিয়া মই অলৰেডি মানে যিটো বস্তু ইণ্ডিয়াই কৰিব দি আছে, ধৰি লওক ক্ৰিপ্ট' হওক, বাইনেন্সত ক্ৰিপ্ট' বা ডেল্টা এক্সচেঞ্জত ক্ৰিপ্ট', সেইবিলাকত আমি বেছিকৈ ফ'কাছ কৰি আছোঁ। সেইকাৰণে মই বেছিকৈ সদায় ইথিৰিয়ামৰ চাৰ্টটো অ'পেন কৰোঁ চবৰ কাৰণে। ঠিক আছে। আৰু স্পটত কেতিয়াও নিকিনিবা ক্ৰিপ্টত। মানে ডাইৰেক্টলি মানে কি হ'ল, সদায় ফিউচাৰ এণ্ড অপচন কৰিবা যদি ক্ৰিপ্ট'ত কৰিব মন গৈছে। ক্ৰিপ্ট'ত সদায় ফিউচাৰ এণ্ড অপচন কৰিবা, তাত তোমাৰ টেক্সটো অলপ ভাল হয়। ইভাগে তোমাৰ ন' কাট অফ বুলি কয়। চ' ইটছ এ টেক্স, যোনে যোনে দিছে সি বুজি পাব। ন' লছ কাট অফ স্পটত কৰিলে, কিন্তু ফিউচাৰ এণ্ড অপচনত কন্ট্ৰেক্ট কৰা হয়, নট ফিজিকেলি মানে তুমি ক্ৰিপ্ট' কিনা বা বেচা হয়। চ' কাইণ্ড অফ কন্ট্ৰেক্ট এফ এন অ'। ত' তাত মানে তোমাৰ টেক্সেশ্যনটো অভাৰঅল পি এন এলৰ ওপৰত হয়। চ' এইখিনি বস্তু মনত ৰাখিবা। আৰু জুইদা, মই মাইনাছৰ কপি ট্ৰেডিং 10 ছেপ্টেম্বৰৰ পৰা এক্টিভ হ'ম। হ'ব যোনে যেতিয়াই মানে কপি ট্ৰেডিংটো কৰিব মন গৈছে কৰিব পাৰে আৰামত, ন' ইছ্যু। আৰু সেইটো কপি ট্ৰেডিঙৰ যিটো মই লিংক বনাই থৈছোঁ বা যিটো প্ৰফাইল বনাই থৈছোঁ, ইটছ কাইণ্ড অফ মাই ৰেপুটেশ্যন। চ' মই যিমান পাৰোঁ সিমানখিনি বস্তু ভালকৈ এক্সিকিউশ্যন কৰিব চাম। আৰু সেইকাৰণে এই ধৰি লওক 6-7 দিনমান বহুত চাইলেণ্টকৈ আছিলোঁ, বহুত টেষ্টিং কৰিলোঁ বাইনেন্সত, মানে 24 আৱাৰ্ছ যাতে ৰেগুলাৰলি মই যদি ক'ৰবালৈ গুচিও যাওঁ, ফুৰিব গুচি গ'লোঁ, ক'ৰবালৈ গুচি গ'লোঁ, ফ্লাইটত থাকিলেও ট্ৰেড পাঞ্চ হৈ থাকিব, ন' ইছ্যু। 24 আৱাৰ্ছ সি ট্ৰেডিং কৰিয়ে থাকিব, ট্ৰেডিংটো 24 আৱাৰ্ছ চলিয়ে থাকিব, ছাৰ্ভাৰ 24 আৱাৰ্ছ চলিয়ে থাকিব। আৰু যেতিয়াই ট্ৰেড আহে সি নিজৰ ৰিস্ক মেনেজমেণ্টৰ মতে ট্ৰেডটো লৈ ল'ব। আৰু কপি ট্ৰেডিঙত এটা বস্তু ভাল কি, মই ধৰি লওক 1000 ইউ এছ ডি লৈ পিনি ট্ৰেডিং কৰিছোঁ, কাৰোবাৰ বোলে 10,000 USD। চ' সেই বস্তুটো 10,000 USD-টোক 100 ৰুপিজ মানে 100% হিচাপত ধৰি পিনি যিটো মানে ৰেচিঅ' হয়, মানে ধৰি লোৱা মই টোটেল কেপিটেলৰ 10%হে পাৰ ট্ৰেডত ইউজ কৰিছোঁ বোলে, তেতিয়া তোমাৰ টোটেল কেপিটেলৰ 10%হে ইউজ হ'ব।
চ' সেই বস্তুটো বহুত ভাল হয় মানে তুমি একো কেলকুলেশ্যনে কৰিব নালাগে যে কিমান কোৱান্টিটি কৰিব লাগিব, একো ভাবিব নালাগে। টোটেলি বাইনেন্সে এইখিনি বস্তু লৈ ল'ব, ফুল কেলকুলেশ্যন। মই কেপিটেল যেনেকুৱাই হওক লাগিলে, ধৰি লোৱা মোৰ বোলে 1000 USD আৰু তোমাৰ বোলে 800 USD, ত' তাত তোমাৰ পজিশ্যন চাইজটো সেই একেটাই হ'ব পাৰ্চেণ্টেজ হিচাপত। চ' নথিং টু ৱৰি। আৰু গোটেই বস্তুখিনি ন, কপি ট্ৰেডিঙৰ গোটেই বস্তুখিনি বাইনেন্সৰ চাৰ্ভাৰত হ'ব। ত' মই ৱচুলি ভাইও হ'ব নালাগে যে প্ৰফিট পালি মোক সেইটো ইমানখিনি দে, বা মই লছ কৰিলোঁ দুইটাক ফ'ল' নকৰোঁ বোলে। ত' সেইটোও কৰিব পাৰা মোৰ তাত। কিন্তু যিয়ে হওক আমি ভাল বেকটেষ্ট কৰিছোঁ, ভাল ৰিপৰ্ট দেখিছোঁ, আৰু আমি লাইক 10 years মানটো প্ৰফিটৰে আছে এইখিনিতে সেই ট্ৰেডছ। সেইটো যদি চোৱা 2000 কিমান এণ্টাৰ হিষ্ট্ৰীয়ে মাৰি দিচোন দিয়া, এণ্টাৰ হিষ্ট্ৰী মানে 2017 বাছ USDT। হ'ব চাওঁচোন। চ' কাইণ্ড অফ প্ৰফিটতে আছোঁ, ইন এ লং ৰাণটো বহুত বেছি ভাল প্ৰফিটত আছোঁ। আৰু ইয়াততো এটা বস্তু তোমালোকেতো চোৱাই নাই, মানে মানে ভাবিছা যদিও মানে বা দেখিছা যদিও আমি চোৱাই নাই কিছুমান বস্তু। এগেচিভ মূলত গ'লেতো এইটো পাগল হৈ যাব। ইয়াত 1,36,000 হৈছে, এইটো কয় বিলিয়নত হ'বগৈ গৈ পিনে। এইটো 497 million হৈছে। ত' ই ইয়াত একো একদম একো নাই দেখা যদিও মানে একচুৱেলি ই বহুত বেছি প্ৰফিট কৰিলে কাৰণে ইন কম্পেৰিজনটো এইকেইদিন ইয়াক ফ্লেট দেখিছা। চ' ইয়াত মানে কম্পাউণ্ডিং কৰা হৈছে। কম্পাউণ্ডিং কিয় কৰিব লাগে আৰু কেনেকে কোনকেইটা এলগৰ কম্পাউণ্ডিং কৰিবৰ কাৰণে ভাল হয় আমি শিকাইছিলোঁ ক্লাছত, যে চাৰ্প ৰেচিঅ'টো চাব লাগে, মেক্স দৰডাউনটো চাব লাগে, আৰু প্ৰফিট ফেক্টৰটো চাব লাগে। চ' এইটো বহুত মানে পাৱাৰফুল ফিচাৰ্ছ ইন দিছ এলগ মানে। এইটো বস্তু চবেই অফাৰ কৰিব নোৱাৰে মানে এইটো বস্তু। টেক্সেশ্যনৰ ফ্ৰীজ নহয়, তুমি যদি টেক্সটো যদি ভালকে দিছা আৰু ভালকে দেখাইছে যে মোৰ প্ৰফিটটো ইমান হ'ল আৰু মোৰ ইমানখিনি হয়। চ' ফিউচাৰ এণ্ড অপশ্যনত কৰা, নেট প্ৰফিটৰ ওপৰত টেক্স দিবা, আৰু এজ এ ইণ্ডিয়ান চিটিজেন দিয়াটো দিবই লাগিব, নহ'লে ডুবাইলৈ যাব লাগিব, নহ'লে বেলেগ কিবা কাণ্ট্ৰি, ডুবাইৰ পিছত আছে হংকং, ছিংগাপুৰ, এনেকুৱা বিলাক কিছুমান কাণ্ট্ৰি। ত' তাত গৈ থাকিব লাগিব, ভিছা পাৰ্মানেণ্ট ৰেচিডেণ্ট হ'ব লাগিব তাতে গৈ পিনি। অ'কে, টেলিগ্ৰামত চিগনেল দিব নেকি? টেলিগ্ৰামত চিগনেল দি থকাই হৈছে, খালি লাষ্ট উইক ইমান ভাল পাৰফৰ্মেঞ্চ কৰা নাই। পাৰফৰ্মেঞ্চ নাই কৰা বিকজ চিজন কেকেও এইকেইদিন লছ হৈ আছে। খালি মেঘ জলনত এইখিনি সৰু সুৰা লছ, এইবোৰ সৰু সুৰা লছ, এইবোৰ সৰু সুৰা লছ। কাৰণ মেঘ জলনটো আছে কিমান, ইমানখিনি। ঠিক আছে, ৰিচেট। অ'কে, 500 USDT কপি এডিটিং কৰিলে 5টা এছেটত কৰাব নেকি? নাই, মই এতিয়া যিটো কপি এডিটিং কৰিম তাত মানে অনলি BTC আৰু ইথিৰিয়ামতে কৰিম, অনলি ক্ৰিপ্টো, ফৰ বথ চাইড চেফটি, অনলি ক্ৰিপ্টো। ডৰেমনৰ গেজেট নবিতাক ভালকে ইউজ কৰে। আমি আপোনাৰ লগত হোল লাইফ থাকিব খোজো, প্লিজ আমাক পাহৰি নাযাব দেই। অ' বিকিদা, মই থাকিমেই। মই নাথাকিলেও বাইনেছটো চলিয়ে থাকিব, এনেকুৱা কৰি থৈছো আৰু। গম পাইছা, মই বোলে ফুৰিবলৈ গুচি গ'লো, মোক বোলে কোনোবাই কিডনেপ কৰি দিলে, তেতিয়াও বাইনেন্স চলিয়ে থাকিব, এনেকুৱা বনাই থৈছো। আই কেন প্ৰাউডলি চে ডেট। চাপৰ ৰেজিষ্টেন্সৰ এটা ক'ডো দিছিল, সেইটো স্ক্ৰীনটো লৰাই দিলে কেণ্ডেলৰ লগত লাগি নাথাকে, আঁতৰি যায়, আকৌ ৰিফ্ৰেছ কৰিব লাগে। সেইটো চোৱা ৰাজদীপ, মানে যিটো চাপৰাই আহিছে ন, সেইটো মানে ভলিউম কৰিলেচন হয়। চ' তাত মানে যিকেইটা অলপ শকতকে ৱেভ নিচিনা দেখাইছে নহয়, সেইকেইটাক বেছি গুৰুত্ব দিবা, আৰু ৰাইট চাইডে সেইডাল এক্সটেণ্ড কৰি ল'বা ছাপৰ্ট ৰেজিচেন্স। ঠিক আছে, ত' সেইটো অট' ছাপৰ্ট ৰেজিচেন্স বনাই দিছে, এনেকুৱা বুলি কোৱা, সেনেকুৱা বুলি ভাবা।
এইটো চাপৰ্ট নিদিছেতো আমি চাগে ইয়াৰ পৰাই পাইছিলো ৰবা দেই মই দেখাই দিছো তাতকৈ দেখাই দিওঁ অহা নাই লাইভ কেনেকে ইউজ কৰিম আমি তুমি অহালৈকে কালি ইমানে গাহৰি খালো পেট পুৰি আছিলে আজি ইমান ধুনীয়া গাহৰি বনালে আমাৰ ঘনদাই আজি সৰু মাছে ধুনীয়াকে খাই আহিছো আমাৰ ষ্টুডেণ্ট এজনে আছে ইয়াতে বেলতলাতে ৰৌকিন বুলি কয় ভাল বনাই দেই তেওঁ কৈছে মই এলগছ হাউচত আছো বাট মই হেৰি কাৰণে চাব পৰা নাই বুলি কৈছে ইয়াতে ক'ৰবাত আছিলে ক'ত আছিলে এইটো এই ইহঁতৰ যিমানখিনি স্ক্ৰিপ্ট আছে ন তোমালোকে বেছিখিনি মানে বুজি নোপোৱা বাৰু কিন্তু চাই থাকিবাচোন জাষ্ট চাই থাকিবা এজ এ কিউৰিয়াছ মাইণ্ড ঠিক আছে এতিয়া কোডটো যদি কোডটো সলনি এনেকৈ আনিব পাৰোঁ আমি নামটো ললো নহয় নামটো লৈ পেষ্ট কৰি দিলো হৈ গ'ল আহি গ'ল এতিয়া আহিলে এতিয়া আমি কি কৰিব পাৰোঁ এইডাল শকত ৱেভ এটা বনিছে নাই এইটো শকত ৱেভ এটা বনিছে আমি কি কৰিব হৰাইজণ্টেল লাইন এডাল লৈ ললো ড্ৰ কৰিলো ইয়াত তাৰ পৰা আৰু শকত ৱেভ ক'ত বনিছিলে এইডাল শকত ৱেভ ঠিক আছে এতিয়া আমি চাম চোৱা এতিয়া কটাই দিছো এইটোৱে চাপৰ্ট ৰেজিষ্টেন্স ধুনীয়াকে আৰু আছে ইয়াত এতিয়া মই পিকচাৰ পাৰফেক্টলি বনাবলৈ কষ্ট হ'ব বোলা ত' এনেকে তোমালোকে ড্ৰ কৰি থৈ দিবা মানে বস্তুবিলাক যদি মেনুৱেলি কৰিছা কাৰণ মানে এইটো ভলিউম ছাপৰ্টেড হয় মেইন কথাটো কৈছে ভলিউম ছাপৰ্টেড ৰেজিষ্টেন্স চ' বহুত ইম্পৰ্টেণ্ট হয় এইখিনি ত' হৈ গ'ল এইখিনি ত ইয়াৰ লগত যদি তোমাৰ ধৰি লোৱা আৰু এটা ইণ্ডিকেটৰ বোলে তোমাক হেৰি কৰিছে চাপৰ্ট কৰিছে বোলে এতিয়া যোনটো মই ইণ্ডিকেটৰ বনাই দেখাইছিলো এইটো কি আছিলে অল গ্ল'বেল মোডী বুলি ক'লে নক'বা দেই এইটো মডিফিকেশ্যন হয় আমাৰ মোদী চাহেব নহয় চ' ইয়াতে ক'ত যাব ইয়াততো নবনিছে 1 ঘণ্টা টাইম হয় চাই আছো 5 মিনিটত চাইছো ৰবা হেঁচি ঠেলি মই টেটটো এতিয়া বনাই দিব নোৱাৰোঁ ইয়াত পতককে কাৰণ মই ইমান বেছিকে মেনুৱেলি কৰি থকা নাই কাৰণে মোৰ এতিয়া মনতো নাই ক'ত ক'ত কেনেকে টেট হৈছে বাট এইটো কথা বুজি থোৱা কি এইবিলাকত চাপৰ্ট বা ৰেজিষ্ট্ৰেন্স তোমালোকে দৰদক কৰি ল'বা তাৰপৰা ইয়াতো বোলে তোমাৰ অভাৰচল খিনি বনিছে টেটটো লৈ ল'বা এইখিনি বস্তু ইমান কমপ্লেক্স নকৰো এতিয়া ড্ৰয়িং এটা কথা বুজি থোৱা এইটো মানে অটো চাপৰ্ট ৰেজিষ্টেন্স বাছ আছে দেই দুইটাৰ ৰেকৰ্ডিং আমি আপোনাৰ লগত মিনিমাম কেপিটেল 100 USD লাগে 100 USDT নহ'লে কি কি সেইখনে কি ট্ৰেড কৰিবা তাতকৈ কমত টেক্সেচনত ফ্ৰীজ একাউণ্ট ফ্ৰীজ নহয় টেক্সেচনটো ভালকে দিলে একো ইছ্যু আৰু P2P টো চবেই অকল আমাৰ ইণ্ডিয়াতে নহয় গোটেই ৱৰ্ল্ডত P2P বিটকইন বা ইথেৰিয়াম হওক বা USDT বাই এণ্ড চেল হৈয়ে থাকে ডেট ইজ টোটেলি ইলিগেল হোৱাট ইজ ইললিগেল বা হোৱাট ইজ মানে প্ৰব্লেম কৰে সেইটো হৈছে তোমাৰ ধৰি লোৱা কাৰোবাৰ লগত তুমি ডাইৰেক্ট ট্ৰেঞ্জেকশ্যন কৰিছা আৰু তাৰ একাউণ্টটো বোলে প্ৰডাক্ট একাউণ্ট চ' প্ৰডাক্ট একাউণ্টৰ লগত তোমাৰ একাউণ্টত বাই এণ্ড চেল হৈ আছে বা ট্ৰেঞ্জেকশ্যন হৈ আছে চ' তোমাৰ একাউণ্টটো ছাছপেক্টত থৈ পিনি সিহঁতি মানে ফ্ৰেজ কৰি দিয়ে বেংকে চ' সেইটো এগেইনষ্টত আমি ডিজিটেল ই ৱালেট ইউজ কৰিম ত' ডেট ইজ কাইণ্ড অফ মানে চাব একাউণ্ট চ' সেইবিলাকৰ পৰা আমি বাচিব পাৰোঁ ত' সেইটো কাৰণে মই লাষ্টত গ্ৰুপত দিছিলোঁ যে হাউ টু বাই এণ্ড চেল ক্ৰিপ্ট' উইথ মানে ডিজিটেল ই ৰুপি ফৰ চেফটি সেইটো চাই ল'বা কৰবা ফৰেক্সৰ কাৰণে কমন কোম্পানী খুলি ডুবাইৰ নিচিনা এটা কোম্পানী খুলি মাল্টিপল একাউণ্ট খুলিব পাৰি এজনে কৈছিল পাৰি এতিয়া ধৰি লোৱা ডুবাইত বোলে তুমি ধুনীয়াকে কোম্পানী এটা বনাই ল'লা বোলে
কিবা নাম এটা দিলা, আল হাবিবি কিবা ধুনীয়া নাম এটা। তাৰপিছত এক্সেঞ্চৰ খুলিলা বা এনেকুৱা কিছুমান ধৰি লোৱা ফৰেক্সৰ একাউণ্ট খুলি ললা, তাৰপৰা তাতে তুমি চাব একাউণ্ট বনাব পাৰা ন চবতে। চ' এভৰিথিং হেজ চলিউচন মানে। বাট প্ৰত্যেকটো চলিউচনৰ কাৰণে ধৰি লোৱা পইচা লাগে আৰু ভিছা লাগে। চাব একাউণ্ট বনাই পিনি এইটো বোলে জুইদা ইউজ কৰিব, এইটো বোলে দিছানে ইউজ কৰিব, এইটো বোলে অনিৰুদ্ধ দাই ইউজ কৰিব, এইটো বোলে বিকি দাই ইউজ কৰিব, এইটো বোলে কৌস্তৱে ইউজ কৰিব। চাব একাউণ্টৰ চবৰে নাম এটা এটা দি দিলো। অ আইবিদা, বহুত দিনৰ মূৰত দেখিলো। ছাৰ কেপাচিটি কিমান আছে বাইনেন্সৰ কপি টিনিঙত? তুমি যিমান মন যায়। যদি চিটৰ কথা কৈছা, চিটৰো ধৰি লোৱা এতিয়া 200টা চিট আছে, মইতো ধৰি লোৱা 1000 মানতো কৰি দিম সেইবিলাক। কম্পিটিটিংটোত লাভ কেলে হ'ব চবৰে? যদিহে মই প্ৰফিটেবল হওঁ চবৰে লাভ হ'ব, যদি মই লছ খাওঁ চবেই মোক গালি দিব। সেইকাৰণে মই যিমান পাওঁ সিমান ভালকে কম্পিটিটিং আমাৰ ট্ৰেডিংটো কৰিম বাৰু, চিন্তা কৰিব নালাগে। আপুনি আভি আপোন আভি হে জুইদা কিবা এৰিলো নেকি? নাই একো এৰা নাই। চবেই ভাত চাত খাই আহিছে, ইটছ অকে। আৰু ইমান হেভি হেভি একো কথা এতিয়াকে পঢ়া নাই, জাষ্ট সৰু সুৰা চবৰে ডাউটখিনি পঢ়ি আছো, আনচাৰ দি আছো। জুইদা মই কিবা কৈছো মেছেজখিনিত, আমাৰ বিকি দাই কি কৈছে? বিকিদা দাদা ট্ৰেডিং ভিউ ছাবস্ক্ৰিপশ্যন নাট ছাবস্ক্ৰিপশ্যন থাকিলে আপোনাৰ চিজন কেকটো বেক টেষ্ট কৰিব নোৱাৰি নেকি? পাৰি পাৰি, চিজন কেকটো বেক টেষ্ট কৰিব পাৰা। ফ্ৰী একাউণ্টতো বেক টেষ্ট কৰিব পাৰা, খালি ফ্ৰী একাউণ্টত ট্ৰেডিং ভিউৱে কাম এটা কৰিছে কি, কেণ্ডেল ষ্টিকৰ হিষ্ট্ৰী ন, এতিয়া এইবিলাকতো কেণ্ডেল ষ্টিক আমি বাহিৰত হিষ্ট্ৰী ডাটাখিনিয়ে চাই আছো ন। চ' হিষ্ট্ৰীৰ কাৰণে বেছিকে কেণ্ডেল ষ্টিক নাপাবা মানে। চ' বেছি ডেটৰ কাৰণে তুমি বেক টেষ্ট কৰিব নোৱাৰা। এচেঞ্চিয়েল ল'লে ধৰি লোৱা অকণ হিষ্ট্ৰিটো বেছিকে বঢ়াই দিব, তাৰ ওপৰৰ আপগ্ৰেডটোত আৰু বেছিকে বঢ়াব, প্ৰিমিয়ামত মানে ওৱান অফ মানে হায়েষ্ট তোমাৰ বেক টেষ্টৰ ডাটা দিয়ে। ঠিক আছে। আৰু প্ৰিমিয়াম লৈ পিনি একেবাৰে আল্টিমেট ভাৰ্চনত যেনেকে বেক টেষ্ট কৰে সেইটো ট্ৰিক্স এটা আছে। সেইটো মই পিছত গম পালোঁ কি ট্ৰেডিং ভিউৰ এইটো বাগ এটা আছে, সেইটো বাগটোত তুমি আৰু ভালকে ইউজ কৰিব পাৰা। যিয়ে হওক এতিয়া মানে কি হ'ল, যিমানে ল' প্লেন ল'বা সিমানে কম দিনৰ বেক টেষ্ট পাবা, ডেট ইজ চিম্পল। আৰু ফ্ৰী একাউণ্ট ল'লে আৰু কমকৈ পাবা বেক টেষ্টটো কৰিবৰ কাৰণে। এই বেক টেষ্টটো বাইনেন্সৰ লিভাৰেজটো কেলকুলেট কৰা হৈছেনে? অঁ কৰা হৈছে, এভৰিথিং কৰা হৈছে। চ' বাইনেন্সৰ মোৰ ফাণ্ডছটো যিমান থাকিব মই সেইটো হিচাপত হেৰিটো হেৰি কৰি লৈছোঁ, মেক্স দৰদাউনটো। এতিয়া ধৰি লোৱা আমাৰ ন, এইটো ধৰি লোৱা কি হ'ল এইফালে আমাৰ এইটো চিজন কেক ইয়াত চিজন কেক কি হ'ল, ৰঙা হৈ গ'ল যে। বাপৰে 5 মিনিটত গৈছো আকৌ। ভাবিলো কি হ'ল চিজন কেক, ধেৎ তেৰিকা, মিনি হাৰ্ট এটেক। ত' ইয়াত কি কৰিম, এতিয়া 5000 USDT আছে। চ' আমি ইয়াত ৰিস্ক মেনেজমেণ্টটো ইয়াতে মিলাই ল'ম। এতিয়া মোৰ কেপিটেলটো ধৰি লোৱা 1000, ঠিক আছে। আৰু মই পাৰ ট্ৰেডত বোলে 100 টকা মই ৰিস্ক লৈছোঁ। ত' কিমান হ'ল 500, তথাপিতো 50% মোৰ হৈ আছে। চ' মই এইটো কি কৰিম, পাৰ ট্ৰেডত মই 100টো সলনি কি কৰিম, এইটো ধৰি লোৱা 750। 750 লৈ ললো। কিবা এটাতো ভুল হৈছে ইয়াত। 75 কৰিব লাগিব। ঠিক আছে, ত' মেক্স ডাউনটো ইমান হ'ল, আণ্ডাৰ 40,000। চ' 40% দেই, 40,000 নহয় 40%। চ' এইটো এতিয়া 1000 কেপিটেলটোক 2023 চনৰ পৰা আজিলৈকে আমি 4000 প্ৰফিট কৰিছোঁ। আৰু এইটো বস্তু অনলি উইথ ধৰি লোৱা কি ক'ম এতিয়া ৰবা, এইটো আমি ষ্টেবল মুডতহে কৰিছোঁ। কিন্তু এইটো বস্তু যদি আমি এগ্ৰেছিভ মুডত যাওঁ, এইটো বহুত হৈ গ'ল 3 লাখ USD। এই বস্তুতে খেলটো হ'ব,
খেলটো ইয়াতে হ'ব। খালি সেই এগ্ৰেছিভ মুডত অনাৰ আগত চবকে প্ৰফিটেবল আনিব লাগিব। চবৰে মন চনবিলাক ভাল লগাব লাগিব। ত' মই যিমান পাৰোঁ ট্ৰাই কৰিম। চাৰ্ভাৰটো মানে ষ্টেবলকৈ ৰাখিবৰ কাৰণে, আৰু অলৰেডি বেক টেষ্ট কৰি থোৱা আছে, আৰু মই ছেটিংছটো একোৱে চেঞ্জ নকৰোঁ, যিটো আছে তেনেকেই আছে। আৰু যোনে যোনে আমাৰ বেক টেষ্ট বাইনেন্সৰ কপি ট্ৰেডিঙৰ গ্ৰুপত চা, উইকলিটো গম পাবাই যে ট্ৰেডকেইটা কি কি হ'ল। মই মানে ট্ৰেন্সপাৰেঞ্চিৰ কাৰণে চব দেখাবই লাগিব, এইকেইটা ট্ৰেড লাঞ্চ হৈছিলে, আমাৰ এলগটো এনেকুৱা পাৰফৰ্মেঞ্চ কৰি আছে। চ' এনেকে গৈ আছে আমাৰ পৰ্টফলিঅ'টো। বাকীবোৰে আমাৰ প্ৰফাইলৰ লিংকটো চাই পিনি গম পাবা যে বাইনেন্সৰ কপি ট্ৰেডিঙৰ যিটো লিংক মই গ্ৰুপত দি থৈছোঁ, সেইটো চাই পিনি গম পাবা যে দেৱতাই কিমান প্ৰফিট কৰিলে এইটো মাহত, কিমান পাৰ্চেণ্ট গ্ৰ' কৰিলে। প্ৰফিট নহয় দেই, প্ৰফিটত ডিষ্ট্ৰেক্ট নহ'বা। তোমাৰ 100 টকাটোক কিমান টকা কৰিলে, সেই ডেট ইজ ইম্পৰ্টেণ্ট। কাৰোবাৰ কাৰণে 100 টকাটো 1 কোটি হ'ব পাৰে, কাৰোবাৰ কাৰণে 100 টকাটো 1 লাখ হ'ব পাৰে। চ' 100 টকা হিচাপত ভাবিবা। সেইটোত মই 1000 USD ইউজ কৰিম। 1000 USDT বাইনেন্সৰ এতিয়া 500 সোমাই থোৱা আছে, আৰু সোমাব লাগিব। আজি কি গিফ্ট দিব জুইদা? দিম নহয়, ৰবা। দিম দিম। সেইবিলাক বস্তু ভাবি মেলি আজি চেচনটো বনাইছো। ইণ্ডিকেটৰ নালাগে মানে তোমাৰ সময়, ইণ্ডিকেটৰটো এক্সেছ দিয়াই নাই, তুমি অনলি কপি ট্ৰেডিঙৰ কাৰণে হেৰি কৰিছিলা ন বিকি। চ' চিজন কেকৰ কাৰণে সেইটো এটা ছাবস্ক্ৰিপশ্যনটো বেলেগ হয়। হ'ব বাৰু, মই তোমাক কেইদিনমানৰ কাৰণে ইউজ কৰিব দিম ট্ৰায়েল হিচাপত। তেতিয়া বেক টেষ্টটো লিভাৰেজ যোনটো পাম সেইটো কেলকুলেট কৰা হৈছে নেকি? এইমাত্ৰ যেনেকে চোৱা, এই বস্তুটো কি হ'ল, লিভাৰেজটো তুমি হায়েষ্ট হ'লেও ইছ্যু নাই। ইয়াত মই এতিয়া ধৰি লোৱা ছিজন কেকটো ইউজ কৰিলোঁ, ত' লিষ্ট অফ ট্ৰেডত চোৱা মোৰ এমাউণ্ট কিমান ইউজ হৈছে, 2.89, মানে অলমষ্ট 3K। 3K মোৰ ভাগৰ কেপিটেল আছে ধৰি লওঁ 1000 USDT, ত' অনলি 3x ইউজ হৈছে। আৰু এইটো বাইনেন্সেতো তোমাৰ 200x লৈকে দিয়ে। ঠিক আছে, 200x লৈকে দিয়ে। আৰু কপি ট্ৰেডিঙৰ এতিয়া ইমান হ'ব বাৰু, এইটো কপি ট্ৰেডিঙৰ যোন আছে গ্ৰুপত আমি ডিছকাশ্যন কৰিম। ঠিক আছে, তোমালোকে অনলি 20x মানলৈকে থৈ দিয়া। কপি এডিটিঙৰ যোনকেইজন আছা, 20x ডিভাইচ দিবা একাউণ্টটো। তাতকৈ নালাগে, 20x নালাগেই, আমিতো মেক্সিমাম 5x ইউজ কৰিম। মেক্সিমাম 5x ইউজ কৰিম। কপি ট্ৰেডিঙৰ প্ৰেক্টিকেল অলপ দেখাই দিয়া মানে কপি ট্ৰেডিঙৰ, ৰ'বা মই তেতিয়াহ'লে হেৰিটো উলিয়াই লৈছোঁ, ফাইনেন্স। জুইদা গিফ্ট ইণ্ডিকেটৰটোৰ এক্সেছ ক'ত পাম? এইটো গ্ৰুপতে দিয়া আছে দেখোন। অঞ্জন দা, অঞ্জন অঞ্জনেতো কাৰোবাৰ ভায়েকৰ নাম আছিলে। মই ইয়াত যিমানখিনি জানো, হিলটন আছিলে নেকি? হিলটন নি বাৰু অঞ্জন? ধ্ৰুৱ দা এইটো গ্ৰুপত দিয়া আছে। যদি তুমি নাই পোৱা মোক ক'বা, তুমি মে বি পিছত আহিবও পাৰা। এই বৰ লগ ইন চগ ইন কৰি থাকিব লাগে ইয়াত মাইনাছত। এই লগ ইন চগ ইন কৰি নাথাকোঁ ৰ'বা, এইবিলাক আকৌ মোৰ অ'টিপি চটিপি মাৰি থাকিবলৈও ফোন এতিয়া ওচৰত নাই মোৰ। এটা বস্তু বুজি থোৱা, আমাৰ কপি ট্ৰেডিং ক'লে গ'ল আমাৰ জুইদা। অ'কে, এখন স্ক্ৰীনখন দেখিছা এভৰিৱান? এক এক মান্থত কিমান মান ট্ৰেড আহিব? এক মাহত খুব বেছি মই কৈছোঁ 20টামান ট্ৰেড আহিব। এক মাহত খুব বেছি 20টামান ট্ৰেড আহিব। মই কাৰণ ইথিৰিয়ামৰ BTC কৰিম ন, ইথিৰিয়ামৰ BTC। এতিয়া চোৱা, আমি এতিয়া লাষ্ট 30 ডেজত কেইটা ট্ৰেড আহিছে সেইটোকে চাওঁচোন। লছত আছে বাৰু অলপ।
30 days মে বি অকণমান লছত থাকিব পাৰে। 14টা আছে ইথেৰিয়ামত। বিটকইনত চাওঁ, বিটকইনত দুটাহে ট্ৰেড আছে, চ' সৰু বহুত কম দিছে ট্ৰেড। হ'ব টোটেল সেই 20টাই আৰু 20টা ওচৰত ব্ৰকেজটো বহুত কমেই আহিব। এতিয়া এইটো লিংক মই গ্ৰুপত দি থোৱা আছে, এইটো যিটো লিংক আহিছে এই লিংকটো গ্ৰুপত দি থোৱা আছে, আৰু এইটোতে গোটেই জুইদাই কি পাৰফৰ্মেঞ্চ কৰিছে চব দেখি থাকিবা। ইয়াত দুটা ট্ৰেড লোৱা হৈছিলে, এই দুটা মই টেষ্টিং ট্ৰেড আছিলে। মই ট্ৰেডিং ভিউৰ পৰা কি কৰিছোঁ, এই অৰ্ডাৰ পাঞ্চ কৰিছোঁ ডাইৰেক্টলি বাইনেন্সলৈ 24 আৱাৰ্ছ চলি থাকিবৰ কাৰণে টেষ্টিং কৰিলোঁ গোটেইখিনি, যে ইথিৰিয়ামত ট্ৰেড আহিছে লগালগ ইয়াত তোমাৰ পাঞ্চ হৈ যাব। আৰু যোনকেইটা মানুহে কপি কৰিবা সিহঁতি অলৰেডি মানে পজিশ্যন হিষ্ট্ৰী এটা দেখিয়ে থাকিবা। এতিয়া মই লগ ইন নাই কৰা কাৰণে নাই দেখা, আৰু কপি কৰিবৰ কাৰণে পাছক'ড লাগে, আৰু মই যোনকেইটা কপি কৰি আছে সিহঁতক মইতো অলৰেডি দিয়ে থৈছোঁ পাছক'ডকেইটা, তেতিয়াহে পাছক'ডটো পালেহে মোক কপি কৰিব পাৰিবা। পজিশ্যন হিষ্ট্ৰীকেইটা দেখি থাকিবা, ট্ৰেন্সফাৰ হিষ্ট্ৰী দেখিবা, পজিশ্যনকেইটা দেখিবা এভৰিথিং, আৰু মিনিমাম কেপিটেল কিমান সেইটো ইয়াত মই কৈছোঁ 50-50 +50 + 50 টোটেল 100 লাগিব আমাক। আৰু মোৰ এতিয়া ইমানখিনি আছে, টোটেল 1000 USDT দেখিবা ইয়াত। অ'কে, সেয়াই। এতিয়া অনলি ইয়াৰ পৰা যিটো ট্ৰেড পাঞ্চ হৈছে উইথিন এ ছেকেণ্ড, এইটো মই বনাই থৈছোঁ ইয়াত এলাৰ্ট। এইটো ইথেৰিয়াম, বাইনেন্স ইথেৰিয়াম প্ৰাইভেট। ত' ইয়াত কি কৰিছে, এই মেছেজটো বনাই থৈছোঁ মই এইবিলাক, যে ইয়াত ট্ৰেড পাঞ্চ হ'ব উইথিন এ ছেকেণ্ড, ইয়ালৈ লগালগ ট্ৰেডটো আহি যাব। ডেট ইজ দ্য বিউটি অফ মানে এলগ' ট্ৰেডিং। ত' ইয়াতো এলগয়ে চলিব। এ পি আই ট্ৰেডিং মানে ট্ৰেডাৰ হু এনাবলছ এ পি আই ট্ৰেডিং, মানে এইটো এ পি আইটো হৈছে তোমাৰ বাইনেন্সৰ লগত কানেকশ্যন কৰিবৰ কাৰণে এলগ'ৰ লগত। চ' আল্টিমেটলি মই ইয়াত এলগ' ট্ৰেডিঙে কৰিছোঁ। আৰু এইটো বাই ডিফল্ট মইতো ছেটো কৰা নাছিলোঁ 10x to 20x লিভাৰেজ, আমি খুব বেছি 5x ইউজ কৰিম ইয়াত। ইণ্ডিয়া মাৰ্কেটত কিবা এলগ' আছে নেকি? আছে ইণ্ডিয়া মাৰ্কেটৰ এলগ', খালি কেছটো কি হ'ল ন, ইণ্ডিয়া মাৰ্কেটত মই তোমালোকক অলপ এভইড কৰিবলৈ ক'ম এজ এ ছেফটি হিচাপত, বিকজ ইণ্ডিয়াত তোমাৰ আজিকালি চাৰ্জেছবিলাক বেছি হৈ গ'ল। আগতে যিয়ে ফিউচাৰ ট্ৰেডিং কৰিছিলা, বেংক নিফটি ফিউচাৰে হওক বা এন এফ টি ফিউচাৰে হওক, এটা লট বাই ইন এণ্ড আউট কৰোঁতে মেক্সিমাম তোমাৰ 200 টকামান চাৰ্জেছ পৰিছিলে। আজিকালি সেইটো গৈ পিনি 550 টকা কৰি দিলে চাৰ্জেছ, টেক্স এণ্ড চাৰ্জেছ। ব্ৰকেজ 20 টকাহে লয় জিৰ'দা বা কোনোবা এটাই, বাকীখিনি গোটেইখিনি আমাৰ নিৰ্মলা সীতাৰামন তাতে যে যায়গে ন। চ' 550 কৰি দিলে, যোনটো বস্তু আগতে 200 টকা আছিলে। ত' চাৰ্জেছ বাঢ়ি যোৱাৰ কাৰণে বেছিকে ফিউচাৰ বাই এণ্ড চেল কৰা মানুহ কোনখিনি, FI DI খিনিয়ে, মাৰ্কেট মেকাৰখিনিয়ে। চ' সিহঁতি পজিশ্যন চাইজ কমাই দিলে। চ' লিকুইডিটি ইছ্যু আহিছে ফিউচাৰ্ছত। ফিউচাৰ্ছত লিকুইডিটি ইছ্যু আহিছে মানে কি, অপশ্যন মাৰ্কেটখনো হাৰ্ড কৰিব সিহঁতি। আৰু তেতিয়া লিকুইডিটি ইছ্যু আহিলে স্প্ৰেডৰ ইছ্যু আহে। যিটো বস্তু আগতে নিফটি ধৰি লোৱা বাই এণ্ড চেল কৰিব বিচাৰিছা 26ত, এতিয়া এইটো বাৰু এইটো জাষ্ট অফ মাৰ্কেট হৈছে কাৰণে নাই দেখা কিমান স্প্ৰেড আছে। স্প্ৰেড মানে কি, তুমি যে টকাত কিনিব বিচাৰিছা তাতকৈ কিমান দূৰত পাবা মানে। ধৰি লোৱা 23,400 কিনিব বিচাৰিছা, 23,405 পাইছা। ত' 5 টকা তোমাৰ তাতে লছ, 5 টকা ইনটু 75 কৰিলে 375 মান হ'ব। ত' টোটেল 900 টকামান ট্ৰেডটোত এণ্ট্ৰি কৰোঁতে মানে লছ হৈ যায়। সেইটো কাৰণে মই ইণ্ডিয়াত এইটো মাহে লাষ্ট হয়, আগষ্ট মাহ। মই ছ'চিয়েল মিডিয়াত বাৰু আপলোড নাই কৰা যে বাই নিফটি আম গানা মিছ ইউ বুলি এনেকৈ পষ্ট নাই কৰা, বাট মই বাদ দিলোঁ ইণ্ডিয়াত। এতিয়া ফুল্লি ফ'কাছড অন হেৰি আৰু এইখিনিত ছিজন কেক আৰু এটা এলগ' বনাই থৈছোঁ বহুত ধুনীয়া। সেইটোতো বেক টেষ্ট কম্পিটিশ্যন এটা পাতিব লাগিব, হয়নে নহয়? ল'বা নেকি বেক টেষ্ট পাৰ্টিচিপেণ্ট? আকৌ বেক টেষ্ট কৰিবা নে চবে? ছেটিংছ উলিয়াবা নে চবে? ভাল ভাল ছেটিংছবোৰ। লাইভ ছেশ্যন ষ্টাৰ্ট হোৱা কিমান টাইম হ'ল? একো নাই, আমি ৰেকৰ্ডিং কৰি আছোঁ বাবাই। নাই নাই দাদা, আপুনি যে
সেই কেইদিনমানৰ কাৰণে বাৰে বাৰে কেইদিনমানৰ বাবে ইউজ কৰিব দিছে যেনেকে সেই মই সেইটো বেক টেষ্ট কম্পিটিশ্যনৰ কাৰণে চবকে এক্সেছ দিছিলোঁ বিকি চিজন কেকটো আৰু এতিয়া মানে অকণ ছাবস্ক্ৰিপশ্যন বেচিছ কৰি থোৱা আছে বিকজ মানে যিটো এচিভ কৰিব লাগে চিজন কেকে অলপ কৰিলে ধৰি লোৱা 20% হ'লেও এচিভ কৰিলে চ' এতিয়া অকণমান প্ৰাইভেটকৈ ৰখাই আছে বস্তুটো য়েছ বেক টেষ্ট কম্পিটিশ্যন আকৌ দিম আকৌ কৰিম আৰু এটা এলগ বনাই থৈছো সেইটো ধৰি লোৱা চিজন কেক বোলে এইটো মাহত বোলে লছত আছে এইটো মাহত এইটো ই অলপ লছত আছে ন বিটকইন অনলি দুটা ডেটহে পালে সেইটো এলগত তোমাৰ ধৰি লোৱা 5টা 10টা 20টা মান ডেট পাব আৰু আল্টিমেটলি প্ৰফিটতে আহিব 90 ডেজত চাওঁচোন ইয়াৰ কি হৈছে বিটকইনৰ ট্ৰেডে নাই মানে যোৱা মাহত কৰি এইটো প্ৰফিটত আছে লাষ্ট 90 ডেজত 20% একাউণ্ট গ'ল 20% ইথিৰিয়ামত লাষ্ট 90 ডেজত চাওঁ কি হৈছে মজা সিহঁত অকণ লছত আছে কম প্ৰফিটত আছে হ'ব একো নাই এইবোৰ চলি যায় এইবোৰ চলি যায় আমি বছৰেকত চাম এই 2 মাহ 3 মাহৰ ডাটাত আমি হেৰি নহয় বছৰেকৰ শেষত চাব লাগিব আৰু ইয়াৰ আমি গমেই পাওঁ মেক্স ডাউন কিমান হয় এইটো 800 হ'বতো নকওঁ ইয়াত ৰিস্ক মেনেজমেণ্টৰ মই হেৰি কৰি থৈছোঁ উল্টা পুল্টা কৰিছোঁ 75 হ'লে হ'ব নি ৰিচেট টো ছেটিংছ ৰিস্ক মেনেজমেণ্ট বহুত কমাই থোৱা আছিলে 1000 জেগাত আমি দি থৈছোঁ 75 জুইদা বেক টেষ্ট কৰি বৰ মজা লাগে বেক টেষ্ট কৰি পিনি ভাবি ভাল লাগে হয় নাই চালা এইটো হ'ল হেঁতেন বুলি নাই একচুৱেলি গোটেই খেলটো কি জানা মই তোমালোকৰ এলগ যেতিয়া চেচন কৰিব ষ্টাৰ্ট কৰিলোঁ আই থিংক আটাইতকৈ ডাইৰেক্ট ৰাইট জেগাত নিছোঁ তোমালোকক মই একো লিলিমাই নাই বেলেগ একো চিধা চিধি কথা এলগ চেলগ বহুতে এলগ চবেই ভাবে এলগৰ কাৰণে ক'ডিং শিকিবলৈ কিবা কৰিব লাগিব আৰু এলগটোক ইউজ কৰিব জানিব লাগিব মেইন কথাটো সেইটো হয় ডাইৰেক্ট চিধা ৰাস্তাত নিছোঁ যে এইটোৱে হয় বাকীটা ৰাস্তাত গ'লে এনেই টাইম ৱেষ্ট হ'ব মাৰ খাবি ডাইৰেক্ট এইটো ৰাস্তাত আহ য়েছ ত' 90 ডেজত এইটো অলপ বেছি হয় ৰিস্ক মেনেজমেণ্টটো তাত কম কৰি থোৱা আছিলে কাৰণে 800 দেখাইছিলে 4000 ঠিকে আছে এতিয়া ঠিক আছে হ'ব এইবোৰকে কিনো দেখাই থাকিম অকলে এটা বেক টেষ্ট ৰিপৰ্টটোকে এতিয়া বেক টেষ্ট ৰিপৰ্ট নহয় আৰু বেক টেষ্ট ৰিপৰ্ট চাই গম পালোঁ কি কইনাজনী ধুনীয়া হয় বিয়া পাতিব পাৰি এতিয়া কইনাজনীক উঠাই লৈ গৈছোঁ নিজৰ ঘৰলৈ লৈ গৈছোঁ নিজৰ ঘৰটো ইয়াতে আছে ঘৰখন এতিয়া বনাম আৰু ধুনীয়াকৈ ইয়াতে দেখিবা ধুনীয়াকৈ যদি কইনাজনী এক্টিং কৰি আছিলে তেতিয়া বেলেগ কথা আৰু যদি কইনাজনী যিজনী আমি 10 বছৰ আগৰ পৰা জানো চাগে যদি ভাল হয় ইয়াতেও তোমালোকে ধুনীয়া প্ৰফিটেবল কাৰ্ভ দেখিবা 1 ছেপ্টেম্বৰৰ পৰা ইয়াক ফ'ল' কৰি থাকিবা যিকেইজনে মানে কপিডিং নাই কৰা এটলিষ্ট চাই থাকিবা যে কি কৰি আছে যেনেকে এক্সক চোৱা ন যে এক্সে ভাল বয়ফ্ৰেণ্ড পালে নেকি তেনেকে জুইদাই কেনেকুৱা কৰি আছে তোমাৰ সেই যোৱা মাহটো কি কৰিছে এভৰিথিং ইয়াতে ফুল্লি ট্ৰেন্সপাৰেণ্টলি দেখিবা 7 ডেজ লাষ্ট 80 ডেজ এভৰিথিং ইয়াতে চাব পাৰিবা অ'কে বেক টেষ্ট কম্পিটিশ্যন আৰু এটা পাতিম সেইটো বেলেগ এটা এলগ এপ্ৰ'চ বেলেগ টোটেলি বেলেগ কোৱান্টিটি ইয়াত আমি অলপতো ধৰি লোৱা কি কৰিছোঁ ইয়াত ষ্টপ ট্ৰেডত তোমাৰ অলম'ষ্ট 2x বা 3x আমি কি কয় লিভাৰেজ ইউজ কৰিছোঁ সেইটোততো আমি লিভাৰেজ আৰু কম ইউজ কৰিম 1x নকৰিবলৈও আছোঁহে চ' যিমানেই লিভাৰেজ কমকৈ ইউজ কৰিম যিমানে আমাৰ ধৰি লোৱা ট্ৰেডিঙত হেৰিটো কমিব ডিপ্লয়ড কেপিটেলটো কমিব সিমানে ব্ৰ'কাৰেজ বাচিব এট দি এণ্ড আমাৰ গ'লটো কি জানা আমাৰ গোটেই অবষ্টাকল প্ৰব্লেম ইণ্ডিয়াত থকাৰ কাৰণে চালা প্ৰফিট কৰিবি টেক্স নিব ইমানখিনি প্ৰফিট নকৰিবি তাৰপিছতো প্ৰব্লেম তাৰপিছত প্ৰফিট বেছিকৈ কৰিলে কোনোবা এটা হেৰি লিকুইডিটিতে কমাই দিব ৰুলছ এণ্ড ৰেগুলেশ্যন বেছিকৈ আনি দিব
মানে ধনী হ'ব নিদিয়ে আমাৰ ইণ্ডিয়াখনত আৰু। কপি ট্ৰেডিং তোমাৰ বাইনেন্সত অনলি দুটা এছেট আছে, ইথিৰিয়াম আৰু বিটকইন। আৰু কেইদিনমানৰ পিছত চলানা আহিম। যেতিয়াই আহা তুমি কপি ট্ৰেডিঙত এনি টাইম, এনি টাইম জাষ্ট এন্ট্ৰি ফিজ এটা লাগিব। এন্ট্ৰি ফিজৰ পিছত তোমাক পাছৱৰ্ডটো দিম, পাছৱৰ্ডটো এনি টাইম ইউজ কৰিব পাৰিবা। খালি কথাটো কি হ'ল, ফাণ্ডছটো এটা ভাল ফাণ্ডছ ৰাখিবা আৰু ইম'চনেল কেপিটেলটো অলপ ভাল আনিবা, যিটো ফাণ্ডছটোত একো ইছ্যু নাহে কাৰো, আৰামত শুই থাকিব পাৰা তেনেকুৱা টাইপৰ। আৰু পাৰফৰ্মেঞ্চ চাই পিনি ফাণ্ড এলকেশ্যন কৰিবা। ইয়াত তুমি অলপ ফাণ্ড মেনেজাৰ নিচিনা কথা কিছুমান ভাবিবা, বাট ইটছ এ ক্ৰিপ্ট' মাৰ্কেট হয়, ডিচেন্ট্ৰেলাইজ, নট চেবি ৰেগুলেটেড। চ' ইয়াত কপি ট্ৰেডিং আৰামত কৰিব পাৰিবা। ৰুলছ এণ্ড ৰেগুলেশ্যন আণ্ডাৰ দ্য কণ্ট্ৰল অফ বাইনেন্স। চ' টাৰ্মছ এণ্ড কণ্ডিশ্যন এভৰিথিং বাইনেন্স। চ' মোৰ ছেফটি, তোমাৰো ছেফটি, চবৰে ছেফটি। অ'কে, মিনিমাম ফাণ্ডছটো নহয় নহয়, মিনিমাম ফাণ্ডছটো মই প্ৰথমতে 500 বুলি ভাবিছিলোঁ। 500 বুলি ভাবিছিলোঁ, পিছত গম পালোঁ কি ইয়াত ফ্লেক্সিবিলিটি আছে, 500তকৈ তললৈ নিব পাৰি। 100 কৰি থৈছোঁ। 100তকৈ তললৈ মই কপি ট্ৰেডিং কৰিব নিদিওঁ। 100টো একচুৱেলি বেছিয়ে ল' হৈছে, বেছিয়ে ল' হৈছে। মই মিনিমাম একচুৱেলি 300 কৰিম বুলি ভাবিছিলোঁ। বাট থাকিব দিয়া, আমাৰ মানুহবিলাক এতিয়া চব বেবী ষ্টেজত চা, জাষ্ট এ বেবী। আৰু বহুতেতো জন্ম হ'ম নে নহ'ম সেইটোও ভাবি আছা। ডিচাইড হৈ আছে মানে মই এলগ কৰিম নে নকৰিম, বহুতে ডিচাইড হৈ আছে। চ' জন্ম হ'বলৈও আছে বহুতে। আৰু বহুতেতো বিয়াখনো হোৱা নাই বহুতৰে। মানে মোৰ ৰেকৰ্ডিংখিনি চোৱাই নাই বহুতখিনিয়ে। চ' সিহঁতৰ বিয়াখন হোৱাই নাই এতিয়ালৈকে। ঠিক আছে, 100 ট্ৰেডাৰ মিলি কমন কোম্পানী খুলিব পাৰি নেক্সট মানলৈ। বাহ, সেইটো চেনচেচন হৈ যাব। কোম্পানী ধৰি লোৱা ডুবাইতে থাকিব, অফিচ বা এনেকুৱা ধৰি লোৱা বস্তুবিলাক আমাৰ অসমতে ৰাখিম। এটা ফুল্লি ট্ৰেন্সপাৰেণ্ট অফিচ থাকিব, বুলেট প্ৰুফ গ্লাছ, ভিতৰত তোমাৰ চালিয়াকে ধুনীয়া ধুনীয়া কম্পিউটাৰ কেইটামান থাকিব, ডাঙৰ ডাঙৰ ডিচপ্লে। আৰু কি কয়, চেয়াৰ টেয়াৰ নাই, অনলি কম্পিউটাৰ চলি থাকিব। এইটো কম, সেইটো এলগ' হাউচৰ অফিচটো। এলগ' হাউচৰ অফিচটো কি ফুল্লি ট্ৰেন্সপাৰেণ্ট হয়, গ্লাছ থকা। জমনি দেই। আমাৰ গুৱাহাটীত ন এনেকে যেনেকে এই সভাৰ বনাই থাকে ন, এইবিলাক হেৰি কি কয় এইবিলাক, বিল বৰ্ড, বিল বৰ্ড এখন লৈ ল'ব লাগে। তাত ক্ৰিপ্টো কোনে ট্ৰেড কৰি আছে, ক'ত ট্ৰেড কৰিছে ধুনীয়াকৈ দেখাব লাগে, মজা লাগিব ন চাই পিনি। যে আজি দেৱদাই বোলে বিটকইনত ইমানটো কোৱান্টিটি লৈছে দেই, ধুনীয়াকে দেখাই আছে বোলে। আজি বিটকইনৰ ৰেটটো এনেকুৱা, ইথিৰিয়ামৰ ৰেটটো এনেকুৱা, গ'ল্ডৰ ৰেটটো এনেকুৱা, নিউজখিনি ওলাই থাকিব ধুনীয়াকে, বিল বৰ্ডত দেখাই আছে বোলে। কেনেকুৱা মজা লাগিব ভাবি পিনি। USDT চেলাৰো এটা লাগে ভাল। ভাল USDT কোনোবা যদি বিজনেছ কৰিবলৈ মন গৈছে মোক কণ্টেক্ট কৰিবা। কাৰণ মানে মই এটা জানো, যেতিয়া মানে ধৰি লোৱা চবেই বেকটেষ্টটো কৰিলে, বাট যেতিয়া আচল পইচা য'তে লাগিব ন, তেতিয়া মানে চবেই ভাবিব USDT লাগে। বা ধৰি লোৱা নহ'লে ডেল্টা এক্সচেঞ্জত গুচি যাব চবে। চবৰ কাৰণে পিছত বাইনেন্স বা ডেল্টা এক্সচেঞ্জটো ঘৰ হ'বগে আৰু। য়েছ দাদা, মই মানে কপি ট্ৰেডিং অট'মেটিক ট্ৰেড এক্সিকিউট হ'ব। চোৱা, কপি ট্ৰেডিং মানে ইয়াত একো তুমি কৰিবলৈ নাই, জাষ্ট এবাৰ এলাউড কৰি দিবা আৰু পাছপৰ্টটোত জান এলাউ কৰি দিলা, নিজৰ ফাণ্ডছ কেইটকা মই কপি কৰিম সেইটো দি দিলা, বছ হৈ গ'ল। তাৰপিছত তুমি একো চুবই নালাগে, একো চুবই নালাগে। মই যেনেকে একো নুচো 1 ছেপ্টেম্বৰৰ পৰা। এতিয়া টেষ্টিং চেষ্টিং যিমানখিনি কৰিব লাগে আছে কৰি মেলি শেষ হ'ল। তাৰপিছত দুদিনৰ পিছত একেবাৰে নোচোঁ আৰু, অনলি মেইনটেনেঞ্চখিনি চাম যে এলগ'টো ভালকৈ কৰি আছে নাই, কিবা ছেটিং চেঞ্জ কৰিবলগীয়া আছে নেকি। এই যিটো মানে কপি ট্ৰেডিং ৰুম ন, এইটো চিজন কেকৰ কপি ট্ৰেডিং ৰুম, এইটো চবেই নিজৰ নিজৰ নিজে বছ, নিজৰ কেপিটেলৰ নিজৰ বছ, একো কৰিব নালাগে, কাম কৰি থাকিব বাইনেন্সে। USDT ভাল চেলাৰ এজন লাগে দেই। আমি বহুতে পাই আছো। ফাষ্ট এণ্ড ফিউৰিয়াছৰ নিচিনাকে ৰেড ফেৰাৰী এখন, আবু ধাবি স্কাইস্ক্ৰেপাৰ এটাৰ পৰা উৰাই দিবলৈ মন আছে। অ এই টেচলাখন যেনেকে
ইলন মাস্কে ওপৰলৈ উৰাই দিছিলে তেনেকে ন। মজা মজা। হাউচকিপিং লাগিবনে? এই এলগ কৰিছো আৰু মইতো অট'মেটিক ভেকুৱামো ৰাখিম ন, ৰবতে চাফা কৰিব। এতিয়া এয়াই যুগ আৰু ফুল্লি এভৰিথিং। চাবা আকৌ মই যদি বনাম ন, যেতিয়া মই নিজৰ এলগ অফিচ এটা যদি বনাও বা ৰুম এটাও যদি বনাও, চাবা মই কি বনাম। মানে মই বহুত ক্ৰিয়েটিভ মানুহ হয় হা। এতিয়া দেখিছা নাই, এইটো ইণ্ডিকেটৰতে চোৱা নাই কিখন চাইলে চাইলে হেৰি কৰিছো। এই কালাৰ খিনিকে যদি তোমালোকে যদি কোনোবা এজন ভাল ইয়াত গ্ৰাফিক ডিজাইনাৰ আছা, দে উইল ন ৱাই আই চুজ দিছ কালাৰ। আৰু এইখিনি কালাৰ খিনি চোৱাৰ পিছত ন, চবৰে ধৰি লোৱা এ মনটো অলপ চকুন চাই আহে আৰু যেন আৰু অলপ বেছি ট্ৰেডিং কৰিম আৰু অলপ কিবা নতুন ইনভেশন এটা কৰিম, ফিল লাইক ডেট। আৰু এভৰি কালাৰ এভৰিথিং মানে মেটাৰ্ছ। বহুত ক্ৰিয়েটিভ হয় আৰু মোৰ বহুত মাইণ্ডত বহুত কিবা কিবি আছে যে অফিচটো হ'লে কেনেকুৱা টাইপৰ হ'ব। ঠিক আছে। আৰু কি আছে? আহ অট'মেটিক, এভৰিথিং অট'মেটিক হা। একবাৰ বাইনেছত কপি কৰিলা, এবাৰ তুমি এলাউ কৰিলা, এভৰিথিং অট'মেটিক, তোমাৰ একো কৰিব নালাগে। আৰু এইবোৰ চলি থাকিবৰ কাৰণে যিখিনি চাৰ্ভাৰ লাগে, সেইখিনি মই নিজে খৰচ কৰিছোঁ। যিখিনি ডেভেলপাৰক যি যি লগাব লাগে, চাৰ্ভাৰ মেইনটেনেঞ্চ কৰাৰ পৰা ষ্টাৰ্ট কৰি সেইখিনি মই খৰচ কৰিছোঁ। চ' সেইটো কাৰণে এটা এণ্ট্ৰি ফিজ এটা লোৱা হৈছে। বিকজ ডাঙৰ ট্ৰেড চলি থাকিব, তাতে যদি তোমাৰ চাৰ্ভাৰ ইছ্যু কাৰণে বোলে তোমাৰ ট্ৰেডটো পাঞ্চ নহ'ল, বহুত বেয়া লাগে শুনিব মানে। বুজি পাইছা? আৰু ধৰি লওক কপি ট্ৰেডিংটো কপি ট্ৰেডিং, বাট আৰু ধৰি লওক কিছুমানে এতিয়া ফাণ্ডেড একাউণ্ট ইউজ কৰি আছে বা মেনুৱেল ট্ৰেডিঙো ইউজ কৰি আছে বহুতে। এক্সেনছতে হওক বা ক'ৰবাতে হওক, মেনুৱেল ট্ৰেডিং বা ডেল্টা এক্সেঞ্জত হওক, মেনুৱেল ট্ৰেডিং বহুতে কৰি আছে। আই ন', বাট ট্ৰেডিং ভিউত অ'পেন কৰিবা, আকৌ কি কয়, ছেটিংছখিনি মিলাব লাগিব, ট্ৰেডিং ভিউ ফিউজো দিব লাগিব। আকৌ তোমালোকে অট'মেটিক ট্ৰেডিঙো কৰিবলৈ হ'লে আৰু এক্সট্ৰা ফিজ লাগিব। তাতকৈ বেছি বেষ্ট কি জানা? টেলিগ্ৰামত যোৱা, বটটোৱে যোনটো ভাল ট্ৰেড ল'লে ইনফৰ্ম কৰি দিব যে মই ট্ৰেডটো ল'লোঁ বুলি। তোমালোকে সেইটো মতে এটলিষ্ট এটা ধুনীয়া ইনফৰমেশ্যন পাবা যে য়েছ, বটটোৱে ট্ৰেড ল'লে। সেনেকে গোটেই বস্তুটো ইনফৰমেশ্যন হিচাপত ইউজ কৰিব পাৰিব। আৰু এতিয়া এটা আমি কি কৰিম, লট চাইজ, বহুতৰে লট চাইজৰ ইছ্যু এটা থাকে। ঠিক আছে। ওৱান, চোৱা এইটো বস্তু কি হ'ল, উই কেন জাষ্ট প্ৰজেক্ট চামথিং মানে। এতিয়া চোৱা, 1000 USD যদি কেপিটেল লোৱা, লাষ্ট 365 কি হৈছে, জাষ্ট প্ৰজেকশ্যনে চাব পাৰে ইয়াত। ঠিক আছে, ইয়াত তোমাৰ 10,000 USDT ইউজ কৰা হৈছে। জাষ্ট ইয়াত তোমাৰ এইটো ধৰি লোৱা কিমান হ'ব এইটো, এটা এটা জিৰ' কমি যাব আমাৰ, 2493 হ'ব পইণ্ট। ত' অলমষ্ট 2.5x হৈছে। যিটো বস্তু আমি ষ্টেবল মুডত কৰিছোঁ, বাট যদি কম্পাউণ্ডিং কৰোঁ অলপ বেছি হ'ব। 5x হৈ গৈছে অলমষ্ট, লাষ্ট 365 ডেজ, মানে লাষ্ট 1 ইয়াৰ্ছত। চ' কম্পাউণ্ডিং মানে গম পাইছে, প্ৰফিট আহিছে। চ' ইয়াৰ যিটো প্ৰফিট আছে তাক আকৌ কেপিটেললৈ ট্ৰেন্সফৰ্ম কৰি পিনি আমি ট্ৰেডবিলাক কোৱান্টিটি মেনেজমেণ্ট কৰিছোঁ ইয়াত। হ'ব। আটাইতকৈ বিউটিফুল থিংছ হৈছে ইয়াত এই ষ্টেবল মুডটো আৰু এগ্ৰেছিভ মুডটো, এই গোটেই কোডটোৰ বা এলগটোৰ। ত' নেক্সট প্লেন হৈছে আমাৰ এতিয়া আৰু এটা বেকটেষ্ট কম্পিটিশ্যন পাতিম ছেপ্টেম্বৰতে, আই থিংক কেতিয়া নাজানো, বাট পাতিম। আৰু মই এলগটো ছেটিংছখিনি অলপ চবেই বুজি পোৱাকৈ আৰু চবেই ইজি টু ইউজ সেনেকুৱা টাইপত বনাই লওঁ। কাৰণ মোৰ ছেটিংছবিলাক মোৰ মাইণ্ডটো মতে বনাই থৈছোঁ, চবেই ইউজ কৰিব পৰাকৈ বনাই থ'ম। ধুনীয়া লাগিব সেইটোত খালি তোমালোকৰ টাইমটো অলপ বেছি লাগিব কিন্তু দেই, নেক্সট বেকটেষ্ট টাইমটো অলপ বেছিকৈ লাগিব। আৰু মই বিচাৰোঁ কি চবেই আৰ্মি নিচিনাকৈ ভাবি পিনি কৰা। আৰু ধৰি লোৱা ট্ৰায়েল লাগিব নি, ধৰি লোৱা কাৰোবাৰ ট্ৰায়েল লাগিব নি, ছিজন কেকৰ 7 days 10 days, মেক্সিমাম মই 7 days দিব পাৰিম ট্ৰায়েল। 7 days to 10 days, যিবিলাকে ধৰি লোৱা আজিলৈকে ইউজেই কৰা নাই, বেকটেষ্ট কম্পিটিশ্যনত ধৰি লোৱা লেটকৈ আহিছা, য়েছ 7 days ট্ৰায়েল,
10 days ট্ৰায়েল যদি কোনোবাই বেক টেষ্ট কম্পিটিশ্যন কৰিছিলা হা কোনোবাই যদি বেক টেষ্ট কম্পিটিশ্যন যদি জইন কৰিছিলা সিহঁতৰ কাৰণে মই 10 days ৰাখিছোঁ আৰু যোনে যোনে কৰা নাই সিহঁতৰ কাৰণে মই 7 days ৰাখিছোঁ বিকজ থেংকছ গিভিং ইটছ এ থেংকছ গিভিং বিকজ ছেটিংছ বিচৰাটো বহুত টাফেষ্ট কাম হয় ছেটিংছ বিচৰাটো বিকজ এলগ'টো ভাল বুলি চবেই গম পাইছা ময়ো গম পাইছোঁ এলগ'টো ভাল হয় বাট কোনটো ছেটিংছত কোনটো টিকাৰ কাৰণে বেছি ভাল হয় বহুত ইম্পৰ্টেণ্ট হয় আৰু আমি অনলি এতিয়া ধৰি লোৱা অলপ হেৰি চেছ খেলাৰ দৰে কিছুমান কথা ভাবিব লাগিব আৰু যাক ধৰি লোৱা ট্ৰায়েল লাগে মোক হোৱাটছএপ কৰিবা হা হোৱাটছএপ কৰিবা যে জুইদা মোক 7 days ট্ৰায়েল লাগে বুলি হেৰিটো ছিজন কেকৰ যে মই চাব বিচাৰিছোঁ যে আৰু কেইটামান টিকাৰত মই এনেই চাব বিচাৰিছোঁ বুলি ষ্টকছতো আমি চোৱাই নাই কেইটামান ষ্টকছ ভাবি লোৱা এতিয়া এনভিডিয়া টেচলা এইবিলাক যিবিলাক ফিউচাৰিষ্টিক প্ৰজেক্ট আছে ষ্টকছ সেইবিলাকতো আৰু ভাল হ'ব কৰিবৰ কাৰণে এতিয়া এটাকে ক্ৰুচিয়েল পাৰ্ট এটা আহিছোঁ হা আজি ছেছনৰ মেইন মোৰ উদ্দেশ্যটো এইটো আছিলে যে ধৰি লোৱা ইথিৰিয়ামত লিষ্ট অফ ট্ৰেড ত' লিষ্ট অফ ট্ৰেডত আমি সদায় এটা দেখিছোঁ কি ৰানাৰ্ছ আপ বুলি বস্তু এটা দেখিছোঁ হয় তোমালোকে যদি লিষ্ট অফ ট্ৰেডত যদি কেনেবাকৈ যদি চাই এবাৰ হ'লেও এই পাৰ্টটো দেখিছা চবে এভৰি ওৱান চিং দিছ স্ক্ৰীন হয় এভৰি ওৱান চেট বক্সত প্লিজ এবাৰ হ'লেও হেৰি কৰা দেখিছা এইটো স্ক্ৰীনটো মানে অ'কে ঠিক আছে দেখিছা য়েছ এতিয়া ৰানাৰ্ছ আপ মানে হৈছে ট্ৰেডটো যেতিয়া এণ্ট্ৰি হৈছিলে ইমানটো টাইমত সি ইমানটোলৈকে প্ৰফিট বনাইছিলে আৰু ইমানটোলৈকে লছ কৰিছিলে বুজি পালা চ' লাষ্টত যেতিয়া ক্লজিং কৰিলে ইমানত লছ কৰিলে ঠিক আছে কিন্তু ই প্ৰফিটত গৈছিলে ইমানখিনিলৈকে বুজি পালা এতিয়া ইয়াতে এটা কথা আহিব কি ইফ ইউ আৰ এক্সপিৰিয়েঞ্চ ট্ৰেডাৰ নট এ বিগিনাৰ বিলাকেতো নুচুবাই এইটো পাৰ্ট এতিয়া মই যিখিনি কথা ক'বলৈ গৈছোঁ বিগিনাৰ্ছ বিলাকে নুচুবাই বাট ইফ ইউ আৰ এক্সপিৰিয়েঞ্চ ট্ৰেডাৰ তেতিয়া তোমালোকে মাজে মাজেতো অভিয়াছলি প্ৰফিটটো বুক কৰি চাই থাকিবা চেক কৰি থাকিবা চবেইতো চেক কৰি থাকিবা এই পাৰ্টটো তোমালোকৰ কাৰণে বহুত ক্ৰুচিয়েল এতিয়া চোৱা ইয়াত কিমান বুক কৰিলে 500 USDTহে বুক কৰিলে অলমষ্ট বা 1300 USDT গৈছিলে ইফ ইউ আৰ এক্সপিৰিয়েঞ্চ ট্ৰেডাৰ এই পাৰ্টটো তুমি দেখিবা এই পাৰ্টটো তোমালোকৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় কিয় কৈছোঁ এনিৱান আনচাৰ ইট বিকজ ট্ৰেডটো ৰানিং হৈ আছে তুমিও চেক কৰি আছা এক্সপিৰিয়েঞ্চ ট্ৰেডাৰ হয় আৰু 24 ধৰি লোৱা তুমি এক্টিভলি এইটো এছেটত ট্ৰেড কৰি আছা য়েছ য়েছ মেনুৱেলি ট্ৰেডো কৰিব পাৰা আৰু মেনুৱেলি ধৰি লোৱা পিভট পইণ্ট আহিলে ডাঙৰ ছাপৰ্ট বা ৰেজিষ্টেঞ্চৰ ওচৰত আহিলে কিবা এটা লজিক পালা চ' ইউ কেন এক্সিট অৰ ইউ কেন ৰি এণ্ট্ৰি বাট ইট নিডছ চামথিং মানে তোমাৰ ইনটিউশ্যন লাগিব আৰু এক্সপিৰিয়েঞ্চ লাগিব অ'কে বাট এইটো কৰিবলৈ যাওঁতে কেছটো কি হয় জানা না ব্ৰকেজটো বাঢ়ি যায় আকৌ ঝাণ্ডি মুণ্ডাও বহুতে খেলি দিয়ে ইয়াত লুডু খেলি দিয়ে ইয়াত যে মই বুক কৰিলোঁ বুক কৰি দিয়াৰ পিছত আৰু অকণ বেছিকৈ প্ৰফিট হৈ গ'ল চিনটো বেলেগো হৈ যাবতো ইয়াত চিনটো বেলেগো হৈ যাব কেতিয়াবা ধৰি লোৱা তুমি ধৰি লোৱা 200তে বুক কৰি দিলা বা 700তে বুক কৰিলা এইটো পাৰ হৈ গ'ল বোলে 1000 USDT চ' অলপ মেচড আপ হ'বা কিন্তু বাট এই গোটেই বস্তুটো কিমানখিনি অন এন এভাৰেজত যদি মই বুক কৰিলোহেঁতেন মোৰ প্ৰফিটটো অলপ বাঢ়িলেহেঁতেন এই বস্তুটো আমি অনলি এই ডাউনলোড কৰিলেহে গম পাম ডাউনলোড কৰি আমি চাব লাগিব শ্বেয়াৰ কৰিবলৈ হ'লে এখন গোটেই এণ্টায়াৰ স্ক্ৰীন এক্সেল চিটখন দেখিছা এতিয়া চবে এক্সেল চিটখন মই ডাউনলোড কৰিলোঁ অ'পেন কৰিলোঁ প্ৰপাৰ্টিজত গ'লোঁ অপাৰেশ্যন লিষ্ট অফ ট্ৰেডত গ'লোঁ চ' ইয়াতে আমি এই ৰানাৰ্ছ অফ USDTত অলপ ভিতৰলৈ সোমাব লাগিব অ'কে এভৰিৱান চিং ইট এক্সেল চিটখন এই চিটখন চবে দেখিছা চ' ইয়াতে মই অকণমান ভিতৰত সোমাই যাবলৈ বিচাৰিছোঁ কিছুমান মানুহক অকণমান ভিতৰত সোমাই যাবা যে মই বুক কৰিলোঁ 1200 USDT বাট মোক গৈছিলে 1700লৈ চ' এইটো ট্ৰেডত মই যদি ভালকৈ ছাপৰ্ট এণ্ড ৰেজিষ্টেঞ্চ যিখিনি মোৰ এতিয়া অল্ড এক্সপিৰিয়েঞ্চ কাৰণ আমি ট্ৰেডাৰ হয় অল্ড এক্সপিৰিয়েঞ্চ যিখিনি আছিলে ছাপৰ্ট এণ্ড ৰেজিষ্টেঞ্চ ত' সেইখিনি বস্তুত
আমাৰ কিবা কামত আহিব নেকি সেইটো বস্তুত এই এলগটো ইউজ কৰি থাকোতে যোনকেইটা মানুহে ইউজ কৰি আছা সিহঁতি চাবা চিজন কেক যোনে যোনে এতিয়ালৈকে লৈ থৈছা ছাবস্ক্ৰিপশ্যন আই থিংক লৈছা বহুত কেইবাজনো লৈছা ছাবস্ক্ৰিপশ্যন এইটো বস্তু চাবা আৰু টেলিগ্ৰামতো আছা 2-3 জন মান সেইকেইজনো চাবা যে ট্ৰেডটো এতিয়া ৰান হৈ আছে চ' সেইটো সময়ত মোৰ ভাল কিবা লজিক আছিলে নিজে এক্সিট কৰিবৰ কাৰণে চ' এক্সিট যদি কৰিবলগীয়া লজিক আছিলে কৰি দিবা আৰু যদি ৰি এণ্ট্ৰি কৰিবলগীয়া লজিক আছিলে কৰি দিবা বাট ইট নিডছ মানে তোমাৰ পুৰণা পাষ্ট এক্সপিৰিয়েঞ্চখিনি অ'কে এম আই ক্লিয়াৰ টু দিছ পইণ্ট ঠিক আছে এতিয়া আহিম আকৌ আমি ইয়ালে এতিয়া আমি এটা আৰু এটা খেলিম কি ইয়াৰ পাৰ্চেণ্টেজ অফ প্ৰফিটেবল কি হয় 45%। এইখন স্ক্ৰীন দেখিছা এতিয়া ট্ৰেডিং ভিউ স্ক্ৰীনখন বেকটেষ্টৰ ৰিপৰ্টটো তোমাক বুজি পালা না মই কোনটো কথা ক'বলৈ গৈছো যে এলগ' প্লাছ হিউমেন ৱৰ্ক এলগ' প্লাছ অলপ নিজৰ এক্সপিৰিয়েঞ্চ ত' নিজৰ এক্সপিৰিয়েঞ্চখিনি কেলৈ অকণমান যদি আছে খটোৱা না বাট এই বস্তুটো ন কম কোৱান্টিটি লৈ আৰু লজিকেল ডিচিশ্যন ল'ব লাগিব এক্সেল চিটখনৰ পৰা তোমালোকে নিজেই এক্সেল চিটখন পঢ়িব লাগিব চাব লাগিব যে অন এন এভাৰেজ কিমানখিনি ৰানাৰ চাপত মই বুক কৰা হ'লে ভাল হ'লহেঁতেন অ'কে ঠিক আছে এতিয়া আমি বেকটেষ্টৰ এইটোলৈ আহিলোঁ আৰু যদি কোনোবা নিউ আছা আমি ধুনীয়া কোৰ্চ এটা কৰিলোঁ হয়নে বাৰু এভৰিৱান ধুনীয়া আমি ছেশ্যন ল'লোঁ তোমাৰ ধৰি লোৱা মানি হেজ চাওঁতে তোমালোকেতো কাৰণ 20-30টামান ছেশ্যন চাই দিলা ত' এতিয়া আমি বেকটেষ্ট হেইষ্ট বুলি ভাবি পিনি ধুনীয়া হেৰি ৱেব ছিৰিজ এখন আছে ৱেব ছিৰিজখন জুইদা বুলি ইউটিউব চেনেল আছে চাবা প্ৰথম 3টা ভিডিঅ' চাই দিয়াৰ লগে লগে গমেই পাই গ'লা গোটেই খেলটো যে কি হৈ আছে চ' এতিয়া হ'ব ত' পাৰ্চেণ্টেজ প্ৰফিটেবলত আমি অকণমান খেলটো খেলিম ইয়াত খালি ইয়াত ট্ৰেডটো অলপ বহুত কম হৈ আছে ইয়াত ট্ৰেডটো বহুত কম গতিকে এইটো ইয়াত খেলিব নোৱাৰা কিন্তু আমি ধৰি লোৱা এইটো যদি 5 মিনিট কৰি ল'লোঁ 5 মিনিট কৰি পিনি এইটোক আমি ৰিভাৰ্ছ মডত লৈ গ'লোঁ অ'কে চোৱা পাৰ্চেণ্টেজ প্ৰফিটেবল কিমান আছে 66%। লছ হ'লেতো চিষ্টেমতে এক্সিট কৰিবা বাট প্ৰফিট বুকিঙত স্মাৰ্ট হ'বলৈ কৈছোঁ মই লছটো এক্সিট সেইটো হাৰ্ড একো ভাবিবলৈ নাই মানে চিষ্টেমে এক্সিট দিছে বা লছ বুক কৰিবলৈ কৈছে ভাবিবলৈ নাই ওলাই দিবা বাট প্ৰফিট বুকিঙত প্ৰফিটটো অলপ বঢ়াব পাৰোঁ নেকি সেইটো কথা কৈছোঁ নহ'লে আমি এফ এন অ' ছেকশ্যনত যাব পাৰোঁ যে ধৰি লোৱা এনেকুৱা কৰিব পাৰোঁ যে এট দা মানি ল'লোঁ এট দা মানিটো বিট কইনৰ এট দা মানি এফ এনত ল'লোঁ সেইটো গৈ পিনি বেছি ইন দা মানি হৈ গ'ল তাৰপৰা আকৌ ইন দা মানি হওঁতে আমি কি কৰিলোঁ আমি ষ্ট্ৰাইক প্ৰাইচটো চেঞ্জ কৰিলোঁ এট দা মানি ল'লোঁ বুজি পালা জুইদা বুলি এই কি ইউটিউবত কি নাই দেখা নি ল'ৰাটোক ধুনীয়া ল'ৰা এটা এইকেইদিন চন্দাল লৈছিলে মোক আজি আচ্ছা তুমি নতুনকৈ আহিছা চাগে সেইকাৰণে তুমি ছেশ্যনখিনি নাপালা ঠিক আছে মোক হেৰি কৰিবা হোৱাটছএপত মেছেজ এটা কৰিবা যে তোমাৰ ইউটিউব চেনেল লিংকটো দিবা বুলি অ'কে অ'কে ত' এতিয়া আমি খেলটো ইয়াত খেলিম পাৰ্চেণ্টেজ প্ৰফিটেবল হৈছে 66 ত' মষ্ট অফ দ্য টাইম যেতিয়া লছ হয় নেক্সটটো প্ৰফিট হোৱা চান্সেছটো 50%তকৈ বেছি বিকজ পাৰ্চেণ্টেজ প্ৰফিটেবলটো বহুত বেছি হয় চ' এইখিনি বস্তুটো আমি খেলিব পাৰোঁ এইটো বস্তু মই ক্ৰিয়েটিভ মাইণ্ড থকা মানুহখিনিক বিচাৰিছোঁ যিয়ে ধৰি লোৱা অলপ বেছি ভিতৰলৈ সোমাই যায় অলপ নাম্বাৰছৰ লগত ভালকৈ খেলিব পাৰে অলপ এডভান্স হ'ব বস্তুখিনি যেতিয়া লছ হয় নেক্সট ডেটটোত প্ৰফিটেবল হোৱা চান্সেছটো বেছি ইট কাইণ্ড অফ লজিকেল বেটিং মানে লজিকেল চাল হয় এইটো বিষয়ে আৰু এদিন ছেশ্যনত কৈছিলোঁ বাট ইউজুৱেলি চাবাই এইটো বস্তু লছ হৈছে যেনেকেনটো লছ হৈছে বাট এই বস্তুটো যে যদি আমি লছ হৈছে তাৰ নেক্সট ডেটটোত প্ৰফিটেবল হোৱা চান্সেছটো কিমান বেছি আছে ছেইম একেখিনি কথা আমি এক্সেল চিটতে পাম ছেইম একেখিনি আমি কথাখিনি এক্সেল চিটতে পাম এভৰিৱান ফ'কাছ অন ইট এক্সেল চিটতে পাম ৰ'বা
হয়, ঠিক আছে। তো ইয়াতে পাম আমি যে নেট, ইয়াত এটা বস্তু আছে কি ডাবল ডাবল হৈ আহে হা এইটো বস্তুটো, কিন্তু লছ হোৱাৰ পিছত প্ৰফিট হৈছে নাই, লছ হোৱাৰ পিছত প্ৰফিট হৈছে নাই, লছ হোৱাৰ পিছত নেক্সট ডেটটো প্ৰফিট হৈছে নাই। চ' এই বস্তুটো আমি অলপ ডাটা এনালিচিছ কৰিব লাগিব, বিকজ আমি এলগৰ কথা পাতি আছো। চ' অকমান মেনুৱেল ৱৰ্কো লাগিব, মেনুৱেল অবজাৰভেশ্যনো লাগিব। যেনেকে ধৰি লোৱা এখন গাড়ী ধৰি লোৱা চলাই আছা কেতিয়াবা ধৰি লোৱা গম পাই যায় ন আন্তাজটোত, যে ইমানখিনি আগলৈকে যাব পাৰি, ইমানখিনি পিছলৈকে যাব পাৰি। তেনেকে আমাৰ চিজন কেকটো তোমালোকে ইউজ কৰি এনেকুৱাই প্ৰ' হোৱা যে বুজি পাই যোৱা যে গুড প্ৰফিট বুকিং টাইমটো কোনটো হ'ব, বা গুড মানে ধৰি লোৱা তোমাৰ আম, হেৰি কোৱান্টিটি চাইজটো অলপ ডাবল কৰা অপৰচুনিটি কোনটো হ'ব। চ' এইখিনি বস্তু আমি লজিকেলি ল'ব লাগিব মানে। এট দি এণ্ড ইটছ এ নাম্বাৰ গেম, ইটছ এ নাম্বাৰ গেম। নাম্বাৰখিনি ভাল কাৰণে ভাল কাৰ্ভ দেখিছা, আৰু নাম্বাৰখিনি বেয়া হ'লে বেয়া কাৰ্ভ দেখিবা। অ'কে, ঠিক আছে। আৰু এতিয়া ৰিস্ক মেনেজমেণ্টটো আকৌ এবাৰ বুজাই দিছোঁ চবকে। বহুতে ফাণ্ডেড একাউণ্ট মাৰি আছে চিজন কেক চাই পিনি, বহুতে চিজন কেক চাই পিনি ফাণ্ডেড একাউণ্ট মাৰি আছে, আই ন'। আৰু মোক সুধিছে যে জুইদা এইটো লট চাইজটো কেনেকে মেইনটেইন কৰিম। চ' লট চাইজৰ কাৰণে এখন চিটছ লিখি লোৱা, ভুল হ'লে শুদ্ধ কৰি ল'বা, বাট মই এজ ফাৰ আই ন' এইখিনি মই লিখি দিছোঁ ৰ'বা। বিটকইন মানে ক্ৰিপ্টত লট চাইজ বুলি একো নাই, যিটো কোৱান্টিটি হয় সেইটো ষ্টকছৰ নিচিনাকে ভাবিবা, একদম ষ্টকছ হয়। ষ্টকছত খালি ধৰি লোৱা এটা এটা শ্বেয়াৰ ল'ব লাগে, বাট বিটকইনৰ বা ক্ৰিপ্টত তোমালোকে স্প্লিট শ্বেয়াৰো ল'ব পাৰা, মানে ভাঙি মেলি হ'লেও। অঁ সেই এতিয়া ধৰি লোৱা ফাণ্ডেড একাউণ্টত বোলে তোমালোকৰ ড্ৰ ডাউনটো বোলে 10%, তেতিয়াহ'লে ফাণ্ডেড একাউণ্টত ড্ৰ ডাউনটো বোলে 10%। চ' 10%টো যদি তোমাৰ ড্ৰ ডাউন হয়, তেতিয়াহ'লে আমাৰ এই যিটো 5,000 USDটো আমাৰ ড্ৰ ডাউনটো, এইটো তুমি অভাৰঅল তোমাৰ 10%ৰ বুলি ভাবিব লাগিব। চ' এইটো তুমি ফিফটি থাউজেণ্ডৰ একাউণ্ট বুলি ভাবি পিনি এই ৰিস্ক মেনেজমেণ্টটো ল'ব লাগিব, হয়। কাৰণ 50,000 ড্ৰ ডাউন হ'লেহে 10%টো তোমাৰ 5,000 USDT হ'ব, আৰু ড্ৰ ডাউনটোৱে ইয়াত গোটেই খেলটো হয়, হয়নে? চ' এতিয়া আমাক বোলে লাগে বোলে এইটো নহয়, এইটো হয়। ইয়াক আমি 1,00,000 USDT যিটো ফাণ্ডেড একাউণ্ট আছে সেইটোত বোলে আমি ইউজ কৰিম। চ' ইনিচিয়েল কেপিটেলটো 1,00,000 কৰি ল'লো, আৰু এইটো আমি কি কৰোঁ 2,000 কৰি ল'ম। অ'কে, আপডেট হ'ব এতিয়া, হৈ গ'ল 10% ড্ৰ ডাউন। ত' ৰিস্ক মেনেজমেণ্ট আমি ক'ত কৰিলোঁ, কেনেকে কৰিলোঁ, বুজি পালা? যিসকলে ফাণ্ডেড একাউণ্ট মাৰি আছা, অনলি মোক প্ৰাইভেটত মেছেজ নিদিবা, পোষ্ট এণ্ড পেনেলাইজ কৰি পিনি নিদিবা, এই পাব্লিকত লিখিলেও একো নাই। আমি এই ৰিস্ক মেনেজমেণ্ট পাৰ্টটো মই বনাই দিছোঁ সেইটো কাৰণে চবৰ যাতে ফ্লেক্সিবিলিটি থাকে। আৰু এনাবল ডেট ৰেঞ্জটো মই এক্সট্ৰাকে দিয়া এটা পিছত ৰিজন আছে, সেইটো মই পিছত ক'ম কিয় মই এনাবল, ইয়াত অলৰেডি ইয়াত ডেটৰ ছেটিংছখিনি আছেই। ষ্টিল মই ইয়াত দিয়া এটা মেইন ৰিজন আছে, এই ষ্টেবল মুডটো এগ্ৰেছিভ মুড কৰিলে। কাৰণ এগ্ৰেছিভ মুডটো কেতিয়াবা কিছুমানে 2021 চনৰ পৰা ইউজ কৰিবা, কিছুমানে 22 চনৰ পৰা ইউজ কৰিবা, কিছুমানে ধৰি লোৱা আগষ্ট মাহৰ পৰা ইউজ কৰিবা, কিছুমানে বোলে জুলাই মাহৰ পৰা ইউজ কৰিবা এগ্ৰেছিভ মুডটো। চ' সেইটো কাৰণে ডেট ৰেঞ্জটো দিয়া হৈছে, সেইটো ইউজটো পিছত ক'ম বাৰু। বাট ফাণ্ডেড একাউণ্টৰ কাৰণে আমি মেক্স ড্ৰডাউনটো মিলাব লাগিব ইয়াত। এতিয়া আমি মেক্স ড্ৰডাউনটো মিলাম এইটোত ছেটিংছত, কি আছে ইয়াত ছেটিংছত 3,000 আছে, 1,00,000 USDT ফাণ্ডেড একাউণ্টত আমি এতিয়া কি কৰিম, ছেটিংছটো মিলাম। আমাক কি লাগে, এইটো আছে ৰ'বা, এইটো ছেটিংছত গ'লো, কি দেখিছোঁ মেক্স ড্ৰডাউনটো কিমান দেখিছোঁ, এভৰিৱান বুজি পাইছা না মেক্স ড্ৰডাউনটো মই কেনেকৈ চেঞ্জ কৰিছোঁ, বা নিজৰ কেপিটেলটো হিচাপত কেনেকৈ মেক্স ড্ৰডাউনটো মেনেজ কৰিবা। এভৰিৱান আণ্ডাৰষ্টেণ্ডিং? প্লিজ টেক্সট বক্সত কিবা এটা হ'লে হেৰি কৰা।
দুইটা যদি ট্ৰেইল কৰি, য়েছ বুজি পাইছো। এতিয়া চোৱা, আমি এতিয়া ফাণ্ডেড একাউণ্ট যদি মাৰিছো, এতিয়া ধৰি লোৱা আমাৰ 1 লাখ USDT। চ' 1 লাখ কেপিটেলটো ইমানটো হেৰি কৰিলো, 1 লাখ কৰি ললো। মেক্সতনো কিমান আছে? 3 আছে, 3 হৈ আছে। আমি কি কৰিব পাৰিম, ইয়াত 3 গুণ কৰিব পাৰিম, তেতিয়াহে 10 হ'বগে ন। চ' আমি 3,000 কৰি দিলো ইয়াত, হৈ গ'ল। ওলালে চালিয়াকে, ওলালে নে? 10% আণ্ডাৰত তোমাৰ একাউণ্টটো বাচি আছে, প্লাছ প্ৰফিটখিনিও। ব্ৰকাৰেজ এণ্ড চাৰ্জেছখিনি এক্সট্ৰাকে লৈ ল'বা, সেইটো সেইটো চবৰে বেলেগ বেলেগ হয়। বাট প্ৰথম বেচিক্সখিনি ইয়াতে হৈ গ'ল। ফাণ্ড মেনেজমেণ্ট কেনেকৈ কৰিবা, নিজৰ 5K একাউণ্টে হওক বা যি একাউণ্টে হওক। এতিয়া আমি যাম 5K একাউণ্টলৈ, এইটোক। তো 5K একাউণ্টৰ কাৰণে আমি কি কৰিছোঁ, 5,000, এইটো চাগে তোমাৰ 150 মান হ'ব নেকি। 10% দৰদাম নহয় জানো, এইটো হৈ গ'ল, হয়নে? 5,000ৰ কাৰণে ওলাই গ'ল ছেটিংছটো। কি কৰিলোঁ মই, এই দুটাতে খেলিছোঁ, অনলি এই দুটাতে খেলিছোঁ। পাৰিবা চবে কৰিব এতিয়া, যদি ফাণ্ডেড একাউণ্ট কৰিছা এভৰিৱান পাৰিবা। নিজৰ একাউণ্ট হ'লেও, ফাণ্ডেড একাউণ্ট বাদ দিয়া, নিজৰ একাউণ্ট হ'লেও। নিজৰ একাউণ্টত কি ক'বা, USDTটো ইমানখিনি নাই, 10,000 বুলি ভাবি ল'বা। এইটো USDT বুলি নহয়, এইটো 5,000 ৰুপিজ বুলি ভাবি ল'বা, বা 50,000 ৰুপিজ বুলি ভাবি ল'বা বস্তুটো। পাৰিবানে এতিয়া চবে? অ'কে, অ'কে, মজা। মানে এয়াই গোটেই খেলটো সেইটো। এতিয়া ৰিস্ক মেনেজমেণ্ট কেনেকৈ কৰিব লাগে সেইটো বুজি পালোঁ। অলৰেডি বেক টেষ্ট কম্পিটিশ্যন পাতি পিনি ভাল ভাল ছেটিংছ পালোঁ। আই থিংক ইয়াতকৈ ভাল ছেটিংছ ওলাব আৰু 2-3 মাহ যদি টাইম দিওঁ। আৰু নেক্সট বেক টেষ্টৰ কম্পিটিশ্যনত মই অকণমান টাইম দিম বাৰু চবকে, আৰু তেনেকৈ হয়ো হয়। নেক্সট বেক টেষ্ট কম্পিটিশ্যনত অকণমান তোমালোকে খুচৰিব লাগিব, চুলি তুলি খজুৱাই যাব। এতিয়াই কৈছে দেৱতা কি হৈ আছে এখন বুলি, কিনো কৰি আছো বুলি। ডজ ইট ৱৰ্থ ইট? বাট নেক্সট যেতিয়া বেক টেষ্ট কম্পিটিশ্যন কৰিবা, যোনে যোনে বেক টেষ্ট কম্পিটিশ্যন কৰিলা, সিহঁতকো মই এমাহ ফ্ৰীতে দিম ইউজ কৰিবৰ কাৰণে নেক্সট সেইটোত। আৰু এইটো বহুত ভাল পাবা। মই অনলি ইথিৰিয়ামৰ কাৰণে বনাই থৈছিলোঁ নেকি। দাদা 50,000 কেপিটেলটো এবাৰ ক'ব। 50,000, তোমাৰ 50,000 কেপিটেল আছে, তোমাৰ হেৰি কিমান ৰিক্স কিমান ল'বা সেইটো মোক কোৱা বিকি। ৰিক্স কিমান ল'বা? 50,000 তোমাৰ কেপিটেল আছে, ঠিক আছে। 5% হ'লে তোমাৰ 50,000 কিমান হ'ব? 2,500 হ'ব। 2,500 হ'বলৈ হ'লে 50,000 এইফালে, বা ইয়াত 100 কৰি লৈছো। ইয়াত 100 কৰিলে কিমান হ'ব লগালগ বুজি পাইছো। ঠিক আছে, 100 হ'লে তোমাৰ এইফালে লাগিব 800। হৈ গ'ল, বুজি পালা? মেক্সো ডাউন আহি গ'ল ইয়াত 2,500, হ'বনে? তোমাৰ কোফাটো 5% যদি হয়, আমি এনেকে মিলাই ল'ব লাগিব এইটো বস্তুটো। ডান। ইয়াতকৈ চিম্পুলকে একো বুজাব নোৱাৰো, আৰু এইটো বুজিবই লাগিব যদি এলগ ফিল্ডত আহিছা। আৰু যদি আগতে অংকত যদি ফেইল কৰিছিলা, আলু যদি পাইছিলা 10ৰ ভিতৰত, নকওঁ আৰু তেতিয়াহ'লে মোকে মেছেজ এটা কৰিবা, জুইদা মই নোৱাৰিছো বুলি, কৰি দিয়া বুলি ৰিস্ক মেনেজমেণ্ট। হ'ব, অ'কে অ'কে, ঠিক আছে। চ' নেক্সট এলগটো বহুত ভাল লাগিব। ৰ'বা মই পজ কৰি লৈছো স্ক্ৰীনটোত। বিচাৰিব লাগিব কোনটো জেগাত আছে, গোটেই জাবৰ হৈ আছে ৰ'বা, ইমানেই চাৰ্চ আছে ইয়াত। तुझे कितना सुना। আজি ফূৰ্তিত আছো, কিবা গান গাওঁ লাগি আছে কিবা। অ'কে, চ' দিছ ইজ ইট। আগতে 3M পাৰ্ট এটা আমি কিমান ইউজ কৰিছিলো, এইটোতো বাট এইটো ৰিলোড কৰিব লাগিব।
1000 ৰিক্সত আমি হেৰি কৰিছিলোঁ, কেপিটেল ইউজ কৰিছিলোঁ অলমষ্ট 40K, 30K to 40K। বাট এতিয়া ইয়াত আমি হাফ ইউজ কৰিছোঁ তাৰ, ব্ৰকাৰেজ বেছি গ'ল। আই থিংক তোমাৰ নটিফিকেশ্যন এপ যেতিয়া কপি ট্ৰেডিং কৰিবা, ট্ৰেড পাঞ্চ হ'লে আই থিংক আহিব লাগে। বিকজ মই নিজে কপি কৰি পোৱা নাই, সেই নটিফিকেশ্যনৰ পাৰ্টটো মই নাজানিম, খালি হেৰিয়ে জানিব, ছাপৰ্ট চেণ্টাৰ জানিব। চ' এইটো এটা ধুনীয়া হেল্ডি এলগ' হয়, 2018 পৰা আছে। মেক্স ডাউনটো 8,000 দেখিছা, 2 লাখ দেখিছা, 4,000 কৰি দিলোঁ, 1 লাখ হ'ল। পাৰ্চেণ্টেজ প্ৰফিটটো কম হয়, বাট সি ডাঙৰ ডাঙৰ ৰেলীকেইটা খায়, ডাঙৰ ডাঙৰ ৰেলীকেইটা খায়। চ' ইয়াত আৰু আমি ছেটিংছ ঠিক ঠাক কৰিবলৈ আছে, ছেটিংছখিনি এতিয়া মই নেদেখাওঁ কাৰণ মানে গোটেই জাবৰ হৈ আছে, বাট তোমালোকক দি দিম, তোমালোকে কেনেকৈ অপ্টিমাইজ কৰিব লাগে ধুনীয়াকৈ বুজাই দিম নতুন বেক টেষ্ট কম্পিটিশ্যনত। আৰু লিষ্ট অফ ট্ৰেডত চোৱা, এইবোৰ লছবোৰ বাদ দিয়া, ইয়াৰ হায়েষ্ট প্ৰফিটটো চাবা হা, ট্ৰেড এনালাইচিছ, হায়েষ্ট লাৰ্জেষ্ট উইনিং ট্ৰেডত ইমান, লাৰ্জেষ্ট লজিং ট্ৰেডত ইমান, 6,000, 6,000। আগৰ আমাৰ ইয়াত কিমান আছিলে, মেক্সিমাম 1,000, মেক্সিমাম 1,000। বাট ইয়াত মানে অলপ খেলটো ডাঙৰকৈ খেলা হৈছে, নিজৰ পাৰ্চনেল গ্ৰোথ বহুত ভাল হ'ব ইয়াত। কেপিটেল কম, কেপিটেল ইউজ, কেপিটেল কম, লট চাইজ কম, কেপিটেল কম, আগতকৈ হাফ হয়, চব ব্ৰকাৰেজ আমাৰ বাচি গ'ল, আধাটো বাচি গ'ল। বিকজ ব্ৰকাৰেজৰ কথা মই কিয় কৈ আছোঁ, আমাৰ ইণ্ডিয়ান গভৰ্ণমেণ্টৰ কাৰণে। তেতিয়া এইটো বস্তু ডেল্টা এক্সচেঞ্জতো তোমালোকে ইউজ কৰিব পাৰিবা তেতিয়া, হয়, ব্ৰকাৰেজটো কম যেতিয়া ডেল্টা এক্সচেঞ্জতো আমি যাব পাৰিম এইটো। চ' মোৰ বেছিকৈ ফ'কাছ আছে ইণ্ডিয়াতে সোমাই থকা প্ৰথম কেইদিনমান, যেতিয়া পইচা হ'ব ডুবাইত কোম্পানী খুলিম আৰু, কি কোৱা, জয় হৰিবোলা বুলি ডুবাইতো কমগে নেকি তামোল পাণ দি। ত' ডুবাই বুলিয়ে নহয়, আমিতো আহোম মানুহ না, বেছিকে মালয়েছিয়া চালেচিয়া হংকং চংকঙতে ভাল পাম আৰু গৈ পিনে, ঘৰৰ মানুহ নিচিনা লাগি যাব। হেল্ল', কোম্পানী এটা খুলিব আহিছোঁ দিবানে, সেনেকে ক'ম আৰু। এনেকে ভাবিব লাগিব, ৰ'বা তাৰপিছত এতিয়া কোম্পানী সেইবোৰ পিছৰ কথা, আকাশত চাং পতা নপতা ফুকনে, বহুকানে বৰষুণে বৰকটা শুনে। চ' হৈ লওক, প্ৰথমতে আমি প্ৰফিট চফিটখিনি কৰি লওঁ, ধুনীয়া বেচ লাইন এটা বনাই লওঁ, তাৰপিছত ভাবিম। আৰু USDT কোনোবা যদি ভাল ছাপ্লাই কৰিব পৰা ক'বা, 2 মাহ 3 মাহ পাছত মই জানোৱে কি হ'ব, মানুহবিলাক চবেই USDT বিচাৰিব, চবেই চবেই। আমাৰ এলগ হাউচত থকা প্ৰথমতে 2 to 3% মানুহে হেৰি হয় মানে ইনফ্লুয়েঞ্চ হ'ব, ইটছ লাইক এ জম্বি নিচিনা বস্তুবিলাক, বস্তুটো স্প্ৰেড বহুত স্পীডত হ'ব যদিহে আমি পাৰফৰ্মেঞ্চ ভালকৈ কৰোঁ। চ' যিকেইজন আছা ধুনীয়া হ'ব। আৰু কি কয়, বহুতকেইজনেতো ইয়াত পাৰফৰ্মেঞ্চ চাবলৈ বুলি ৰখি আছে, মই এইটোও জানো যে প্ৰথমতে কৰি লওক নাই ভাই, প্ৰেক্টিচ কৰিলে যেন কৰিলে তেন কৰিলে তেন কৰিলে প্ৰফিটটো কৰি লওক, তাৰপিছতে চাম দিয়ক। চ' সেই বুলিও বহুতে ৰখি আছে, চ' সেইটো বস্তুটো বহুত ইণ্টাৰেষ্টিং আৰু এইটো গুড প্লেন হয়। খালি আৰু সেই মই পিছত এণ্টি চাৰ্জটো বেছিকৈ কৰি দিম নে কি, যিকেইজনে মোক প্ৰথমতে আহিলা, পিছত পিছত লেট এণ্টিবিলাকৰ চাৰ্জেছটো বেছি কৰি দিম নেকি, নতুন কেইজনে কোৱা, যোনকেইজনে আহিছা, কৰিম নে নকৰিম সিহঁতক দেৰিকে অহা পিছটা। নহ'লে হেৰি কৰিম, কি কয়, মোক এইটো ছেটিংছ লাগিবই বুলি ক'ম, এইটো ছেটিংছ উলিয়াই দিব পাৰিলেহে এণ্টি পাবি। মই একদম নতুন টিকাৰ এটা দিম, বোলে আমি এতিয়া চলানাত আমি ইউজ কৰা নাই ন, চলানাত তুমি যদি ভাল ছেটিংছ যদি বিচাৰি দিব পাৰা তেতিয়াহে তুমি এক্সেছ পাবা, সেনেকুৱা এটা চেলেঞ্জ এটা দিব লাগিব, এক্সাম দিম চবকে। বাৰু বাৰু ঠিক আছে, ইয়াতো একেই হয় টেবুলখন, ইয়াত আমি কি কি দেখিম, এণ্টি পজিশ্যন একেই, টেবুলখন দেখিবলৈ অকণ বেলেগ হয়,
বাট ইনফৰমেশ্যনখিনি ছেম এজ লাইক আমাৰ আগৰটোৱে, অলমষ্ট একেখিনিয়ে। দেখিব খালি অকমান পুৰণা ষ্টাইল হ'ব। ন' TX অ হ'ব এইটো। চোৱা এইবিলাক হেৰি নিচিনা, কি বুলি ক'ম এতিয়া, এই কোম্পানী বিলাক প্ৰথমতে হেৰি হয় যে, এইটো কি আছিলে, ৱৰ্ডটোৱে নাহিছে নহয়। কোম্পানী বিলাক যে প্ৰথমতে আহে যে, MLM নহয়, জিৰ' ধাত যে হেৰি কৰিব পাৰি, এইটো কি আছিলে ৰবা, ৱৰ্ডটোৱে নাহিছে নহয়, কি যে তেদা হয়, ৰবা। মই এই খজতিটো বহুত বেয়াকে লাগে, মই কেতিয়াবা পাহৰি গ'লে না মোক গুচাই দিলেও মন যায় ক'ৰবাত গৈ। GTT অপেন SIPও নহয়, পৰ্টফলিঅ' নহয়, এইটো পিটছ IPO নিচিনা, এতিয়া চবৰ ওচৰত IPO নিচিনা হৈ আছে বস্তুটো। ধেৎ তেৰিকা, কিয়া তেডাৰ বনেগা তু। IPO মই এনেকে পাহৰি গ'লে বেয়া চুত উঠে, গম পাইছ নে, বেয়া চুত উঠে। ঠিক আছে, IPO নিচিনা হৈছে এতিয়া। যেইটা এলগ' IPO লিষ্টিং নিচিনা হৈছে, এতিয়া যোন আগতে আহিছে সি কম ৰেটত পাইছে। পিছতো এইটো ফিজটো অভিয়াচলি ভাবিব, তোমালোকে যদি অকল ধৰি লোৱা চিজন কেকে যদি ভাল বুলি ভাবিছা এলগৰ ভিতৰত, ইউ আৰ ৰং। বহুত ভাল, বহুত ভাল এলগো আছে, আৰু সিহঁতি মানে বহুত ভাল দাম লয় মানে। মিনিমামটোৱে তোমাৰ পাৰ মান্থ তোমাৰ $100 হ'ব চাগে, একদম সেইটোও ইমান ভাল বেকটেষ্ট ৰিপৰ্ট নেদেখায়। ইয়াৰ এণ্ডত সিহঁতি 40%, 30%, 50% গ্ৰ' কৰিব পাৰিলে বহুত ডাঙৰ বস্তু সিহঁতৰ কাৰণে। আমিতো 2x 3xৰ কথা পাতি আছো, 0.5x হ'লেও বেলেগৰ কাৰণে সেয়াই আৰু ডাঙৰ পাৰ্টি ইয়াৰ এণ্ডত। অনলি তোমাৰ 10% হ'ল বুলি ক'লে ইউ আৰ এ গুড ফাণ্ড মেনেজাৰ, সেয়াই আৰু। কি ভাবিছা তুমি, এলগ' বহুত কষ্ট হয় একচুৱেলি। আমিহে সেই গাঁৱত চাকিত পঢ়ি অহা ল'ৰা কাৰণে আমি এতিয়া কম খৰচত কাম কৰি আছো। এইবিলাক ধৰি লোৱা ন, সেইদিনা মই এটা গম পাইছো, মানে হেৰি কৰোঁতে কৰোঁতে তোক কিমান ইউচিটি কেলে লাগে বুলি মোক কুৱেশ্যন কৰিলে, মই ক'লো মই এলগ' ট্ৰেডাৰ হয়। তাৰপৰা এলগ' ট্ৰেডাৰ হওঁতে কি এলগ' ট্ৰেডিং কৰ বুলি সুধিলে মোক, P2P কৰি থাকোঁতে চেট বক্সত। তাৰপৰা ক'লো মই হেৰি হেনো, মই ক'লো এইবিলাক মোৰ ইথেৰিয়াম আছে, বিটকইনৰ এলগ' কেইটামান আছে, মই কৰিম। ৰিপৰ্টটো চাব পাৰিম নেকি বুলি সুধিলে, মই দেখাই দিলোঁ তাক। তাৰপিছত কৈছে ভাই, এন ভালে কৰি আছ, তই বহুত ভাল কৰি আছ। মই হেনো হেৰি ডুবাইত থাকো হেনো, হেৰি কৰে হেনো, সি এক্সএনএছত খুব মতে ৰেফাৰেল লিংক বিকে, খুব মানে একাউণ্টবিলাকক মানুহবিলাকক এল আই চি এজেণ্ট এইবিলাক ইঞ্চুৰেঞ্চ এজেণ্টৰ নিচিনা। সি যাৰ ওচৰলৈ যায় ক্লায়েণ্টক চবকে এক্সএনএছৰ একাউণ্টটো এবাৰ হ'লেও খোলাই থৈ আহিবই মানে, বুজি পালা নাই, এবাৰ হ'লেও একাউণ্টটো খোলাই থৈ আহিবই। ত' এক্সএনএছৰ সি 2000 মান মানুহৰ একাউণ্ট খোলাই থৈছে, 2000 3000 মান মানুহৰ একাউণ্ট খোলাই থৈছে। সি ট্ৰেড দিয়ে, ধৰি লোৱা এটা মানুহৰ পৰা যদি 5 USDও যদি ৰেফাৰেল ইনকমত হয়, ব্ৰকাৰেজ চাৰ্জৰ পাৰ্চেণ্টেজ এফিলিয়েটৰ, ভাবা আকৌ 3000 মানুহ যদি ট্ৰেড কৰিছে, 15,000, য়েছ, ইটছ এ বিগ বিজনেছ। তাত বেছি দিন নচলে সেইবোৰ বস্তু, বিকজ কি হ'ল, এটা ফেজলৈকে পইচাটো ইনকম কৰি লয়, পিছত মানে লছ হৈ থকা বস্তুটোত বা লছ হৈ থকা ষ্ট্ৰেটেজি থকা মানুহটোৰ ওচৰত কোনো ট্ৰেড নকৰে ন, লং লাষ্টিং কৰি থকা মানুহটোৰ ওচৰত ট্ৰেড কৰিব। ত' সেইবিলাক কথা, ইটছ এ ডিফাৰেণ্ট গেম। ঠিক আছে, আৰু কিবা কিবি সুধিবলৈ আছে? বেলেঞ্চ শ্বিট চাইহে সোমাব, একজেক্টলি চবেই মোৰ এই কাৰ্ভটো চাই সোমাব, এই কাৰ্ভটো যিমানে ভাল হ'ব ন, চিতা দিয়া আৰু এটা কথা আকৌ, এতিয়া 200হে কৰি থোৱা আছে প্ৰথম, তাৰপিছত নেক্সট ধৰি লোৱা 500 মান কৰিবলৈ হ'লে বাকী সেই 300টা শ্লটটো অলপ IPO বা হেৰি হ'ব ন, জেনেৰেল শ্বেয়াৰ আহিব, এণ্ট্ৰি ফিজটো বঢ়ামেই। মইতো বিডিং কৰি দিবলৈ আছোঁ এইবিলাকত।
মই প্ৰাইচ ডিচাইডে নকৰোঁ, শ্লটটো নিজে ডিচাইড কৰিব মানুহে, যাক ভাল লাগে ল'ব। সেয়া মোৰ কাম হৈছে এলগ বনোৱা। মোৰ ওচৰত ভাল এতিয়া গ্ৰুপ এটা আছে, চবেই হেল্প কৰিবই মোক ভাল ছেটিংছ উলিয়াই দিয়াত, হয় নে নহয়? এতিয়া অনলি দুটা আছে, দুটা আছে বুলি কৈছোহে, দুটাৰ মাজত যিকেইটা ভেৰিয়েশ্যন আছে ন ৰাজদীপ, এলগৰ ওচৰত তেতিয়া দুটা বুলিহে আছে, কিন্তু দুটাৰ মাজত যিকেইটা ভেৰিয়েশ্যন আছে তুমি পাগল হৈ যাবা। এতিয়া এইটো যিটো ছেকেণ্ডটো, সেইটো তুমি বেকটেষ্ট কম্পিটিশ্যন পাতোতে কৰোঁতে গম পাবা যে ভাই মানে ইয়াত বিচাৰিবলৈ ধেৰ বস্তু আছে মানে। স্বপ্নিলে কৰে, ইণ্ডিয়া মাৰ্কেট কৰে, বাট সেয়াই আৰু সেনেকে আছে আৰু ইণ্ডিয়া মাৰ্কেট যি হৈ আছে তাৰো সেই পৰ্টফলিঅ' তেনেকুৱাই হৈছে। ব্ৰকাৰেজে দি আছে আৰু নাই ছেটিংছতে ক্লিক নকৰোঁ, যি টিখন হ'ব এখন, যি টিখন দি থোৱা আছে, বাদ দিয়া দিয়া, মই একদম পুৰা চাফা কৰি দিম চবকে, যি টিখন আছে আৰু এইটো ৰেকৰ্ডিং কৰিছোঁ ইউটিউবত, ইউটিউবত ওলাই যাব যে, সেইটো কাৰণে মই এতিয়া নাই দেখা, পিছত দেখাম। আৰু এটা বস্তু মনত ৰাখা, এইটো চোৱা অল ওৱান টেকনিকেল ইণ্ডিকেটৰ্ছ, তো ইয়াত তুমি এটাই বস্তুৱে দেখাম আৰু এইখিনি ইণ্ডিকেটৰ, দেন এই গোটেইগাল ইণ্ডিকেটৰ অল ইন ওৱান, তাৰপিছত এইটো ভলিউমৰ এইখিনি, চ' এই গোটেইগাল ইণ্ডিকেটৰ এটা এটাকে ইউজ হ'ব, এটা এটাকে ইউজ হ'ব, এভৰি অন এভৰিথিং এটা এটাকে ইউজ হ'ব, এটা এটাকে ইউজ হ'ব, চ' ইয়াত তোমাৰ ধেৰ ওলাব ছেটছ, আৰু আটাইতকৈ ভাল কি ই ট্ৰেডটো বহুত দেৰিলৈকে হোল্ড কৰে আৰু ডাঙৰ ডাঙৰ ৰেলী খাই, দেখিছা? ইয়াৰ পৰা ইয়ালৈকে ৰেলী খালে, ইয়াৰ পৰা ইয়ালৈকে ৰেলী খালে, ইয়াৰ পৰা ইয়াৰ ৰেলী খালে, ইয়াত আকৌ ওলাই দিলে, শ্বৰ্টছ ল'লে, ইয়াৰ পৰা তালৈ ৰেলী খালে, চ' ইয়াৰ ৰেলীবিলাক ই ধুনীয়াকে খায়, মানে চব গিলি দিয়ে মানে পুৰা, পেটটো বহুত ডাঙৰ, পেটটো বহুত ডাঙৰ, এইটো এইটো এলগৰ, সেইটো কাৰণে তুমি এইবিলাক দেখিছা ডেটা এনালাইচিছত লাৰ্জেষ্ট প্ৰফিটটো ডাঙৰ দেখিছা, আৰু পেটুৱাৰ কাৰণে কেতিয়াবা পিটনটো খাই দিয়ে বেছিকে, বুজি পালা? পেটুৱাৰ কাৰণে এই পিটনটো কেতিয়াবা খায়, চালা বেছিকে খাব আহিছ বুলি, কিন্তু এইটো বহুত কমকে খাইছে, এইটো ডাঙৰ ইমান এনেকুৱা লছ বহুত কমকে খাইছে, লিষ্ট অফ ট্ৰেডত যদি চাওঁ সৰু সুৰা লছে বেছি, কিন্তু ডাঙৰ ডাঙৰ প্ৰফিট চোৱা, এইবোৰ সৰু সুৰা লছ আৰু সৰু সুৰা লছ, এইবোৰ কোনো পাত্তাই নিদিওঁ, 4,000 প্ৰফিট, 2700 প্ৰফিট, 4,000, 4,000, 3,000, সৰু সুৰা লছ, দেখিছাতো এইবোৰ দেখিছা, ডাঙৰ ডাঙৰ প্ৰফিট, ডাঙৰ ডাঙৰ প্ৰফিট, চ' কৈ আছো এইটো চবকে দিম। অ', বাৰু আৰু কিবা সুধিব আছে? আপডেট ছেটিংছ ক্লিক কৰি থাকিব লাগে কাৰণে বেয়া হয়, সেইটোৱে ন কামোৰটো সেইটোৱে, আৰু আমাৰ কমিউনিটিত 700 মানুহ আছে, 700 ভিতৰত এটলিষ্ট 100জন মানুহে বেকটেষ্ট কম্পিটিশ্যন কৰিবই, 100জনে যিমান কষ্ট কৰিব ন, লাষ্টত গৈ কিবা নহয় কিবা এটা ভাল এটা ওলাবই, টাইমটো যদি বেছিকে দিওঁ আৰু ভালকৈ উলিয়াব। আৰু এই কেইদিনমানৰ আগতে মোৰ আমাৰ হেৰি দাই, আমাৰ শিৱসাগৰ বেকটেষ্ট কম্পিটিশ্যন তেওঁ জিকিছিলে, তেওঁ এইকেইদিনত চলানাত ভাল ছেটিংছ উলিয়াই আছে, চলানা আমাৰ নেক্সট টাৰ্গেট, বিকজ ইথিৰিয়াম বিটকইন ইহঁতি এটা ভাইব এটা বনাই থৈ গুচি গ'ল, আৰু ভাইবটো বনাই পিনি আমাক দেখালে কি এনেকুৱা হ'লহেঁতেন যদি তুমি কৰিলাহেঁতেন, এতিয়া হ'ব গৈছে বস্তুৰ ওপৰত ফ'কাছ কৰিব লাগিব। আৰিফ দা, য়েছ আৰিফ দা, মই নামটো মানে পতককে নাহিছিলে মোৰ, চৰি চৰি, আৰিফ দা, আৰিফ দাইটো মোক লগ কৰিবলৈ আছে, আৰিফ দাৰ ষ্টৰিটো বহুত বেলেগ হয়, তেওঁ পেন এণ্ড পেপাৰ লৈ এটা এটা ছেটিংছ লিখি যিমান হাৰ্ডৱৰ্ক কৰিছিলে, সি আৰ্ণ ইট, একচুৱেলি তেওঁ একাউণ্ট আৰু জিকিব লাগে, তেওঁ খালি ইমান এপ্লাই নকৰিলে, মই জানো তেওঁ আৰু অলপমান টাইম দি দিয়া হ'লে তেওঁ তেওঁ জিটি হৈ গ'ল একাউণ্ট এবাৰ, বেকটেষ্ট কম্পিটিশ্যন কৰি থকা সময়তে তেওঁ একাউণ্ট এবাৰ হেৰি হ'ল, কিবা ফ্ৰীজ হ'ল, তাৰপিছত আকৌ নতুন একাউণ্ট এটা লৈছে, আকৌ এটা দুটা দিন নাপালেই তেওঁ টাইম দিবলৈ, পেন এণ্ড পেপাৰ লৈ যিমানটো হাৰ্ডৱৰ্ক কৰিছে, তেওঁ আৰু দুটামান একাউণ্ট চাগে ক্ৰেক কৰিলেহেঁতেন, আমাৰ যেনেকৈ হিমাংশুৱে দুটা একাউণ্ট ক্ৰেক কৰি দিলে, দুটা ছেটিংছ ভাল ভাল উলিয়াই দিলে।
চ' আমাৰ ওচৰত ধেৰ এছেট আছে। এতিয়া ধৰি লোৱা আমাৰ নিফটিতে ধৰি লোৱা সেইটো ছেটিংছ উলিয়ালে, কিছুমানে ৰিলায়েন্সত উলিয়াব পাৰিব, HDFC বেংকতো পাৰিব, টাটা মটৰ্ছত পাৰিব ভাল ভাল ছেটিংছ উলিয়াব। চ' থিংছ আৰ মানে বহুত ৱাইড হয় এইটো বস্তুটো। যিটো বস্তু মই হেৰি পৰ্টফলিঅ' হেৰি মেনেজমেণ্টত যে দেখাইছিলোঁ যে এছেট মেনেজমেণ্ট আৰু ডাইভাৰ্চিফিকেশ্যন ক্লাছকেইটা যায় যায় মনত আছে, সিহঁতি বুজি পাব এইটো কথা। চ' ৰুম ইজ বহুত ডাঙৰ। এতিয়া মেইন কথাটো কি হ'ল, বিটকইন আৰু ইথিৰিয়ামে অলৰেডি ভাইব এটা বনাই থৈ গুচি গ'ল। এনেকুৱা হ'লহেঁতেন বুলি মোক চেলেকাই থৈ গুচি গ'ল আমাক, হয় নাই? যে আমি এনেকুৱা কৰাহেঁতেন, এনেকুৱা প্ৰফিট হ'লহেঁতেন। এইটো আমি পুৰা এনেকে হাত চাত মোহাৰি পিনি এনেকে ভাবি আছো ন, চাল্লা হৈ গ'লহেঁতেন দেই বুলি এনেকে ভাবি পিনি। বাট ছেম ভাইবটো আই থিংক হেৰি আনিব, চলানাই আনিব, বা এনেকুৱা এনেকুৱা ভাল কিছুমান কইনছে আনিব। চল USD, চল USD চাওঁচোন, একো মই ছেটিং একো আপডেট কৰা নাই। লেটছ চি হাউ ইট গ'জ। তো ঠিকেই আছে দেখোন, বাই ডিফল্টে ঠিক আছে, অলমষ্ট বাই ডিফল্ট ঠিক আছে। অলপ ঠিক ঠাক কৰিব লাগিব, আৰু অলপ ঠিক ঠাক কৰিব লাগিব। অঁ হয়, চোৱা হিমাংশু, ইফ ইউ আৰ হিয়াৰ, কিৰণ, আৰিফ দা, আমাৰ প্ৰিয়াংশু, মিতু আছে নি? মিতু, হয়। কথাটো কি হ'ল, মই এতিয়া ক্লাছৰ টপ ষ্টুডেণ্ট কেইটা বুলিহে সিহঁতক অন মানে কি নামকেইটা মনত আছে, কিন্তু চবকে মই নামকেইটা মনত নাই, বাট জানো মই বহুতে ভাল ভাল ছেটিং চলি আছে। বাট টপ ষ্টুডেণ্ট বুলি অকণমান প্ৰিফাৰেঞ্চ দিছোঁ আৰু দেই। ঠিক আছে, এইটো চোৱা চলানাত বাই ডিফল্ট ছেটিংছটোতে অলমষ্ট ভালেই আছে, আৰু অকণমান ঠিক ঠাক কৰি দিব লাগে, বাছ হৈ গ'ল কাম। কাম হৈ গ'ল, কাম হৈ গ'ল ইয়াত। 8ডাল ট্ৰেড লৈছে, বাহ এইটো লং লৈছে চোৱা, ইয়াৰ পৰা ট্ৰেড লৈছে, লং লৈ সেই ইয়াত কাটিছে, এতিয়া শ্বৰ্টত আছে, প্ৰফিটত আছে চোৱা, আনৰিয়েলাইজ প্ৰফিট। চ' মজা লাগিব, মজা লাগিব নেক্সট বেক টেষ্ট কম্পিটিশ্যন। এতিয়া চবেই ঠাণ্ডা হৈ থাকা। চিজন কেক যা যাক অলপ দিন ট্ৰায়েল লাগে, নতুন যোন যোন আহিছা ট্ৰায়েলটো লৈ লোৱা, 7 days চাই ল'বা। আৰু কি কয়, যি যে বেক টেষ্ট কম্পিটিশ্যন আছিলা আৰু আকৌ বোলে ট্ৰায়েল লাগে বোলে 7 days, আই উইল গিভ দেম 10 days, লৈ লোৱা, একো ইছ্যু নাই। বাট ৰাইট জেগাত, ৰাইট ছেটিংছত, ৰাইট এছেট এটা তোমালোকে বিচাৰি উলিয়াব পাৰিবা বুলি ভাবিছোঁ। হ'ব, আজিলৈ ছেশ্যনটো ইয়াতে ৰাখোঁ। আৰু কিবা সুধিবলগীয়া আছে? গিফ্টটো কি আছিলে? কোন কোন আছে এতিয়ালৈকে? আছে চবেই? ৰ'বা ৰ'বা, নাযাবা দেই, যোন যোন যাব লৈছা নাযাবা, 5 মিনিট ৰখা। 5 মিনিট ৰখা, 5 মিনিট ৰখা, 5 মিনিট ৰখা। চ' পাহৰি গৈছিলোঁ না, কথা ইমানে পাতিছোঁ মই। অ'কে, 15 মিনিটছত গৈছোঁ। মই বহুত দিনৰ আগতে মই ধুনীয়া ইণ্ডিকেটৰ এটা বনাই থৈছোঁ, চেণ্টিমেণ্ট উইনাৰ বুলি কয়। এতিয়া এক্সেছ দি দিম মই এইটো, মই ভাল ভাল মানুহকেইটাক। ছেটিংছত গ'লোঁ, আমাৰ ইণ্ডিয়ান অপশ্যন এফেক্টটো অফ কৰি দিলোঁ। ঠিক আছে, এতিয়া কি চলি আছে, ক্ৰিপ্টো চাই আছোঁ আমি, ক্ৰিপ্টো এফেক্ট অন লাগে, অন কৰি দিলোঁ। তো আমি ইয়াত ডাবুল টপ ডাবুল বটম বিচাৰিম অললে, হয় হয়। এতিয়া সেইদিনা মই এই গ'ল্ডত এটা ভাল ট্ৰেড লৈছিলোঁ, XAUUSD, ধুনীয়া ট্ৰেড এটা লৈছিলোঁ মই না। কোনটো লৈছিলোঁ এইটো জেগাতে, 15 minutes, 5 minutes, ৱেইট, কোনটো জেগাত ট্ৰেড লগটো চাব লাগিব ৰ'বা, বহুত বেছি বেছি হৈ যায় নহয় ৰ'বা। অ'কে, এইটো জেগাত লৈছিলোঁ ট্ৰেডটো, সেইটো মজা ট্ৰেড লৈছিলোঁ মই। ভাল লাগিলে সেইটো ট্ৰেডটো লৈ এটা, মেনুৱেল ট্ৰেড কৰিছিলোঁ। ডাবল বটম, ধুনীয়া। ইয়াতে মই লং লৈছিলোঁ, ধুনীয়া ৰিস্ক বাৰু, ইমানখিনি ওলাই দিছোঁ।
তো ইয়াতে তুমি কি কৰিবা, গ'ল্ডটো লৈছো ন, আৰু ফৰেক্স এফেক্টটো অন কৰিব লাগিব, ক্ৰিপ্টোটো অফ কৰি দিব লাগিব আমি। হৈ গ'ল। হ'ল ডাইভাৰজেন্স বুজিলা? অ, পুৰণা কেইজনৰ এক্সেছ আছে। চোৱা, তোমালোকক মই 2 বছৰ আগতে দিছো। 2 বছৰ আগতে দেৱজিত যে আছা, 2 বছৰ 1.5 বছৰ আগতে দি দিছো তোমালোকৰ এইখিনি এক্সেছ। কিন্তু চবৰ ওচৰতে আছে। এইটো মেনুৱেল ট্ৰেডিঙৰ কাৰণে বহুত ভাল হয়, বহুত ভাল হয়। ইয়াৰ এক্সেছটো মই চবকে দি দিম। হ'ব। ইয়াত একোৱে কৰিব লগা নাই। এক্স এ ইউ পৰিছে তোমাৰ ফৰেক্সৰ ভিতৰত পৰিব। এম চি এক্স বুলি এক্সট্ৰাকে বনোৱা নাই মই, চ' ইয়াক ফৰেক্সৰ কেটেগৰী আণ্ডাৰতে অন কৰি ল'বা। এতিয়া আমাৰ ইথিৰিয়াম আছে, ইথিৰিয়াম চলি আছে। 50 মিনিটছত ল'ম। ছেটিংছত গ'লো, বাকীবিলাক চব অফ কৰিছোঁ, অনলি ক্ৰিপ্টোটো অন কৰি থৈছোঁ। হ'ব, বাছ। এতিয়া ডাবুল টপ ডাবুল বটম বিচাৰিম, চালিয়া চালিয়া। এতিয়া ইয়াতে বিচাৰিব কাৰণে অকণ প্ৰব্লেম হৈছে। ধৰি লোৱা এইটো এটা ডাবুল টপ, এইটো ধৰি লোৱা মজাতে এটা। তো কষ্ট মষ্ট কৰি ডাবুল টপ বনাইছোঁ যদিও জাষ্ট ইনটেনশ্যনটো বুজি পোৱা। বুজি পাইছা ন? ইনটেনশ্যনটো বুজি পাইছা ন, মই কি ক'বলৈ গৈ আছোঁ? প্ৰেছাৰটো কোনফালে বিল্ড হৈছে, বাইচনেছ এটা নিচা হয়। এভৰিৱান, চ' এইটো গিফ্ট দিম চবকে। খালি নিজৰ ইউজাৰ আইডিটো ক'ব লাগিব। ফ্ৰী একাউণ্টতো ইউজ কৰিব পাৰিবা, ন' ইছ্যু। য়েছ, কাইণ্ড অফ ডাইভাৰজেশ্যন। আৰু যিমানে ডাঙৰ হ'ব বস্তুটো, যিমানে দেৰি হ'ব বস্তুটো, একুমুলেশ্যন যিমান দেৰি হ'ব, সিমানে ডাঙৰ ৰেলী হ'ব। সেইটো ফিক্স থাকা খালি সেইটো বস্তুত, সেইটো বস্তু ফিক্স থাকা। তো ইয়াতে চোৱা, এইটোটা ডাবল বটম বহুত দেৰিলৈকে আছিলে এই পাৰ্টটোত, আৰু কোনফালে পাম্প আপ হৈ আছিলে, ওপৰৰ ফালে হয়। চ' কিছুমানে ইয়াতো ধুনীয়া এটা ব্ৰেকআউট ট্ৰেড ল'ব পাৰা চালিয়াকে। ধৰি লওক ল' ৰিক্স, হেৰি কি কয়, ইয়াৰ তলতে এটা ৰিক্স লৈ পিনি, কম ৰিক্স লৈ পিনি ইয়াতো হেৰি কৰিব পাৰা, ভাল ট্ৰেড। চ' ছিগনিফিকেণ্টলি যেতিয়া তুমি দেখিবা যে কিবা এটা কুকিং হৈ আছে ন, চামথিং ইজ কুকিং এইটো বস্তু, এই কুকিংটো দেখিয়ে গম পাবা যে য়েছ, বস্তুটো এনেকুৱা হৈ আছে। আৰু কেতিয়াবা কেতিয়াবা এইটো ট্ৰেড এইকেইটাত ন ফিল লাইক মেজিক, মানে কিছুমান ট্ৰেডত। চ' নিজে মেনুৱেলি চাবা, আৰু এইটো ষ্টিল ৱৰ্ক, আৰু এইটো সদায় ৱৰ্ক কৰিবই। এইটো ইয়াত এলগ' বুলি একো বেছিকৈ নাই, ইয়াত অলপ কোৰিলেশ্যন বেছিকৈ আছে, মেট্ৰিক্স আছে, কোৰিলেশ্যন বহুত আছে, ইণ্ডেক্সবিলাকৰ কোৰিলেশ্যন বহুত বনোৱা হৈছে ইয়াত। ত' মোৰ এটা ছেশ্যন যদি তোমালোকে চবেই লৈছিলা, যে মই যেনেকে ৰেঞ্জৰ ইছ্যুটো চল্ভ কৰিছিলোঁ আৰ এছ আই লৈ পিনি, মনত পৰিছে? প্ৰত্যেক এইটো যিটো তোমালোকক এইটো অল গ্ল'বেল যিটো স্ক্ৰিপ্ট গিফ্ট দিছিলোঁ যে, ত' তাত মই হেৰি চল্ভ কৰিছিলোঁ, ৰেঞ্জৰ প্ৰব্লেম চল্ভ কৰিছিলোঁ। চ' ইয়াতো মই সেই কিছুমান তাত ইয়াৰো কিছুমান বস্তু ইউজ কৰিছোঁ। চ' এই বস্তুটো এনেকৈ ইউজ কৰিবা, হ'ব? তো ঠিক আছে আজিলৈ। ৰেকৰ্ডিং পাবা। ট্ৰেডিং ভিউ প্ৰিমিয়াম লাগিব নে নাই? ফ্ৰীটো পাৰিবা। চবতে কাম কৰিব। ইণ্ডিয়া মাৰ্কেট বোলে মন গৈছে কৰিবলৈ, চব অফ কৰি থবা। এইটো অফ কৰি থবা। ইণ্ডিয়ান মাৰ্কেট অন কৰি দিলা। ঠিক আছে, নিফ্টিত দেখাই দিছোঁ ৰ'বা। জাষ্ট এনালিচিছ হা, নট এ চেবি ৰেজিষ্টাৰ্ড মানুহ। অ'কে, চামথিং ইজ কুকিং দেই, চামথিং ইজ কুকিং নিফ্টিত, চামথিং ইজ কুকিং। ঠিক আছে দিয়া, গুড নাইট। গুড নাইট। আৰু বহুত নম্বৰত আহিলোঁ, চবৰ লগত কথা পাতিলোঁ, ভাল লাগিলে। শুই যোৱা আজি বিন্দাছকে। আৰু কি কয়, এই ফ্ৰী এক্সেছটোৰ কাৰণে মোক হোৱাটছএপত মেছেজ দিব লাগিব যে চেণ্টিমেণ্ট উইনাৰটো এক্সেছ লাগে, ছিজন কি কয় 7 days ট্ৰায়েল লাগে, বাছ মেছেজ এটা কৰি দিবা। হ'ব, দিয়া গুড নাইট আজিলৈ, 12 বাজিলে। দিয়া বাই বাই, গুড নাইট। আজি ছেশ্যনটো ইয়াতে শেষ।